ভীমৰ গদা ঘূৰাবলৈ ভীমৰ বল অৰ্জন কৰিব লাগিব। এই কাগজৰ গদা ঘূৰাই ৰাজনীতিৰ ভাওনা পাতিব পাৰি, ন্যায় ধৰ্ম প্ৰতিষ্ঠা কৰিব নোৱাৰি। জুবিন গাৰ্গ হোৱাৰ বাবে জীয়া জুইত জাপ দি দুৰ্ঘটনাগ্ৰস্ত গাড়ীৰ ভিতৰৰ পৰা আধা জ্বলা দেহ বাহিৰলৈ উলিয়াই আনি মৃতপ্ৰায় অচিন আৰোহীৰ জীৱন বচোৱাৰ দুঃসাহস আৰু মানৱীয়তা থাকিব লাগিব। নমস্কাৰ, মই ৰাজা বৰুৱা। মোৰ ঘৰ যোৰহাট বালিগাঁও, ৰজা হাউলি বুলি কয়। মই আচলতে তবলা শিকিছিলোঁ সৰুতে 85ৰ পৰাই, আৰু তবলা শিকি 4 বছৰমান শিকাৰ পিছত লাহে লাহে কমাৰ্চিয়েল বজাবলৈ আৰম্ভ কৰিলোঁ। আৰু 89ত যেতিয়া মই মেট্ৰিক পৰীক্ষা দিওঁ, মেট্ৰিক পৰীক্ষা দিয়াৰ পিছত বিভিন্ন কম্পিটিশ্যনত বেলেগ বেলেগ গান গোৱা ল'ৰা ছোৱালীৰ লগত বজাই ফুৰোঁ। আৰু ঠিক জুন জুলাই মাহত গৰমৰ দিনত যোৰহাটৰ বঙাল পুখুৰী নাট্য মন্দিৰত এখন কম্পিটিশ্যন আছিলে, আৰু বজাবলৈ গৈছিলোঁ জুবিন গাৰ্গ নামৰ সেই মানুহজনৰ পেহীয়েকৰ ছোৱালীৰ লগতে। আৰু সেই বঙাল পুখুৰী নাট্য মন্দিৰতে লগ পোৱা জুবিন গাৰ্গ চিনাকি হ'ল। তেওঁলোকৰ ঘৰলৈ মাতিলে, দুপৰীয়া ভাত খালোঁ একেলগে। প্ৰথম সাক্ষাততে এনেকুৱা লাগিছিলে যে খুব চোকা ল'ৰা এটা, বাকী তেওঁৰ বিষয়ে মই একো নাজানো। খালি মই যাৰ লগত বজাবলৈ গৈছিলোঁ গীতাঞ্জলি অধ্যাপক, বিখ্যাত অভিনেতা ছবিন অধ্যাপকৰ ছোৱালী, মানে জুবিন গাৰ্গৰ পেহাক ছবিন অধ্যাপক। আৰু গীতাঞ্জলিও খুব ধুনীয়া গান গায়। এতিয়া বৰ্তমান প্ৰজ্ঞান বৰুৱালৈ বিয়া হৈছে, ভকেলিষ্ট ক্লাছিকেলিষ্ট প্ৰজ্ঞান বৰুৱাৰ বিয়া কৰাইছে। জুবিন বৰঠাকুৰৰ বিষয়ে একো নাজানো, চিনাকি হলো, নামটো জুবিন। দেখাতে এনেকুৱা লাগিলে খুব চোকা ল'ৰা এটা, বিভিন্ন কথা জানে। এখন কিতাপ পঢ়ি আছিলে ভাত খোৱা টেবুলত। মই কলো, প্ৰথম দিনাখনৰ কথা, মই কলো কিতাপখন ভাত খোৱা টেবুলত পঢ়িছে যে? কৈছে কিয়, নাপায় নেকি? কথাবিলাক খাং খাচ, মিঠাচটো নাই তাৰমানে কথাতে তেতিয়া লগ পাওঁতে। বোলো নহয়, আমাক আৰু কিতাপখন নিবলৈ নিদিয়ে, সৰস্বতী নাথাকিব বুলি কয়, পঢ়া টেবুললৈ ভাত খোৱা টেবুললৈ কিতাপখন লৈ যাবলৈ নিদিয়ে। কৈছে নাই, এইবিলাক বৰ ভুল ধাৰণা বুজিছা মানুহৰ, কিতাপখনত কোনো ভগৱান নাথাকে, ইয়াত নলেজ থাকে, কিতাপখন পঢ়িলে মানুহে নলেজ পাব। আমাৰ বৰ ডাঙৰ ভুল কৰে মানুহবিলাকে। য'ত আমাৰ আচল জীৱন তত্ত্বটো শিকিব পাৰে, জীৱন বোধটো শিকিব পাৰে, সেই কিতাপবিলাক মানুহে থাপনাত থৈ দিয়ে। মোৰো মানে কৈছে চোৱাচোন, আমাৰ মহাভাৰত, ৰামায়ণ, ভাগৱত, কীৰ্তন, নামঘোষা, এইবোৰ চব মানুহে মন্দিৰত থৈ দিয়ে, থাপনাত থৈ দিয়ে। গধূলি নুচুবি, আবেলি নুচুবি, ৰাতিপুৱা নুচুবি, গান ধৰোতে নুচুবি। সেই নুচুবি কৰোতে কৰোতে কিতাপ কেইখন থাকি যায়। আৰু যেতিয়া পঢ়িবলৈ লয় কিতাপ কেইখন, তেতিয়া সময় নাথাকেগে, মানুহজনৰ যাবৰ হৈ দিয়ে। গতিকে বৰ ডাঙৰ কথা কৈছিলে। মই প্ৰথম দিনাখন লগ পোৱা সেইটো মোৰ এটা বৰ ডাঙৰ অনুভৱ আছিলে জুবিন গাৰ্গক, যে স্পষ্টবাদী মানুহ আৰু বহুত কথা জানে। মোক হঠাৎ সুধি দিলে, ভাগৱতখনত কিমান পৃষ্ঠা আছে জানা নেকি? বোলো নাজানো, মই ভাগৱতখন চুইয়ে পোৱা নাই, মই মেট্ৰিক দিয়া বয়সৰ কথা কৈছো। কৈছে তুমি চুই পোৱা নাই, মই কিন্তু পঢ়িছো ভাগৱত, 1432 পৃষ্ঠা আছে বুলি কৈছে। যোৰহাটৰ JB কলেজত তেওঁ তামোলপুৰৰ পৰা মেট্ৰিক পাছ কৰি 88ত মেট্ৰিক পাছ কৰিছে, কৰি 89ত যোৰহাট JB কলেজত এডমিশ্যন লৈছে। মই এডমিশ্যন ল'মহে, মই মেট্ৰিক পাছ কৰিমহে, মোৰ ৰিজাল্টেই দিয়া নাই। তাৰমানে সেইটো জুন মাহৰ কথা, আমাৰ তেতিয়া জুলাই মানত ৰিজাল্ট দিয়ে। ময়ো পাছ কৰি JB কলেজত ললো। জুবিন গাৰ্গৰ লগত মোৰ সাংগীতিক যাত্ৰা আৰম্ভ হ'ল লাহে লাহে। জুবিন গাৰ্গে তেতিয়া বজায়, তেওঁ হাৰমনিয়াম বজায়, কীবৰ্ড বজায়, সৰু এখন কীবৰ্ড আছিলে, ডাঙৰ কীবৰ্ড নিজৰ নাছিলে, লোকৰ পালে বজায়, আৰু তবলা বজায়। তেওঁ মাজে মাজে মোক কৈ থাকে যে ময়ো তবলা বজাওঁ। আৰু তেওঁ যিজন গুৰুৰ ওচৰত কৰিমগঞ্জত তবলা শিকিছিলে, ৰবীন বেনাৰ্জী, সেই বহীখন মোক দেখুৱাই মাজে মাজে। ৰবীন বেনাৰ্জী ছাৰৰ হাতৰ আখৰ আছিলে, আৰু জুবিন গাৰ্গৰ নিজৰ হাতৰ আখৰ বোলবিলাক লিখা আছিলে। এদিন হঠাতে বহীখন মোক ক'লে, এইখন তুমি লৈ যোৱা, মোকতো নালাগে আৰু। বহীখন মোক দিলে, মই কিন্তু তেওঁলোকৰ ঘৰতে আকৌ বহীখন থৈ দিলো। মই এনেও কিবা কাৰণত তেওঁলোকৰ ঘৰত থাকিছিলো, আমি ক'ৰবাত প্ৰগ্ৰেম কৰিবলৈ আহিছিলো। বহীখন মোৰ লৈ অহা নহলে, হয়তো চাগে যোৰহাটৰ যিখন ঘৰ আছিলে তাৰ ৱাৰ্ড্ৰপত চাগে বুক চেল্ফত বহীখন পোৱা যাব চাগে। আৰু তেনেকে আৰম্ভ হ'ল। আমি বেলেগ বেলেগ মানুহৰ লগত বজাওঁ যোৰহাটত। লাহে লাহে গম পালো যে জুবিনে খুব ধুনীয়া গানৰ সুৰ কৰে, আৰু কেতিয়াবা গুণগুণাই থাকে কিছুমান গান, খুব টান গজল এটা, ইমান ধুনীয়া মাত, তুমি গান নোগোৱা নেকি? কৈছে গান মই গাইছো সৰুতে, আজিকালি গান গাবলৈ মন নাযায়, মই মানে মিউজিক ডাইৰেক্টৰ হবলৈ মন যায়, কম্প'জাৰ, মিউজিক কৰিমহে, মই গান বনাও, সুৰ কৰো, মিউজিক কৰিম। তাৰপিছত লাহে লাহে তেনেকে বজোৱা মেলা চলি আছে। যোৰহাটত বিশিষ্ট শিল্পী
বিশিষ্ট শিল্পী লীনা বেজবৰুৱা বাইদেউ, ৰূপকদা, তেওঁলোকৰ ঘৰত আমি যাওঁ। তেওঁলোকৰ ঘৰত এটা ৰুমত গোটেই মিউজিকেল ইনষ্ট্ৰুমেণ্টেৰে ভৰি থাকে, চব ফিটিং থাকে মানে। তেওঁলোকে সদায় ৰিহাৰ্চেল কৰে। জুবিন যায়, মই যাওঁ। যোৰহাটৰ সকলো মিউজিচিয়ানে তালৈ যায়। তেওঁলোকৰ ঘৰখন মানে একদম সজীৱ এখন ঘৰ আছিলে সংগীতেৰে। লীনা বেজবৰুৱা বাইদেউ, সকলোৱে নাম জানে। তাতে জুবিনে প্ৰত্যেকটো বস্তুৱে বজায়। যিমানে গীটাৰ এখন পালে গীটাৰখন জিং জাং জিং বজালে। মইতো আচৰিত হওঁ যে এই চব বস্তু কেনেকে বজাব জানে। তবলা জানে বুলি জানিছো, হাৰমনিয়াম বজায় কাৰণে, কীবৰ্ড বজায়, গান সুৰ কৰে। তাৰপিছত লাহে লাহে জুবিনে দুই এটা গান ক'ৰবাত ক'ৰবাত গাব ল'লে, নিজৰ সুৰ, নিজে সুৰ কৰা গান। বহুত ধুনীয়া সুৰ কৰে। যি শুনিছে জুবিনৰ মাতত, জুবিনৰ গান, জুবিনে সুৰ কৰা গান, সিয়ে আপ্লুত হৈ গৈছে। এদিন এবাৰ আমি যোৰহাট ৰেডিঅ'ত বজাবলৈ গ'লো 1900, মোৰ মতে 90 হ'ব লাগে, 90 লাষ্টত, কিন্তু ৰেডিঅ'ত টেলিকাষ্ট হৈছিলে 91ত। বেলেগ এজন দাদাৰ লগত বজাবলৈ গ'লো, অমিতাভ বৰা বুলি, যোৰহাট, আমাতকৈ অলপ ডাঙৰ। তেওঁ কীবৰ্ড বজাই গান গায়। জুবিনো আছিলে, বজাবলৈ গৈছিলে 5-6জন মিউজিচিয়ান। জুবিন গাৰ্গ এতিয়া আপোনালোকে যেনেকুৱা দেখিছিলে, ঘূৰি ফুৰে, একে জেগাত নাথাকে, তেতিয়াও সেই ৰেডিঅ' চেণ্টাৰত বজাবলৈ গৈ গান গাই চিঞৰি চিঞৰি ঘূৰি আছে। বাথৰুমৰ ফালে গাই আছে। নতুন যোৰহাট ৰেডিঅ' চেণ্টাৰ, এই ইক'টো খুব এনজয় কৰে, নতুন ঘৰত থকা যিটো ৰিভাৰ্ব এটা থাকে। নীলু চক্ৰৱৰ্তী ছাৰ ডাইৰেক্টৰ হৈ আছিলে যোৰহাট ৰেডিঅ'। মই সুধিলে, কোন হয় ইমান চিঞৰি চিঞৰি গান গাইছে? কোনোবাই ক'লে, গল্ডি। কোন গল্ডি? মাতচোন তাক, ইমান ধুনীয়া মাতটো। নীলু চক্ৰৱৰ্তী ছাৰে ক'লে, নাযায় জুবিন। নাযাওঁ মই, কেলে যাম? নীলু চক্ৰৱৰ্তীৰ নামটো শুনি গ'ল, সোমাই গ'ল। তেতিয়া তেখেত ষ্টেচন ডাইৰেক্টৰ হৈ আছিলে। পিছে ইমান ধুনীয়া মাত, কাৰ গান গাই আছে? কৈছে, এইটো গানটো হিৰুদাৰ গান, মোৰ দাদাই সুৰ কৰিছে, উৎপল শৰ্মা। গোৱাচোন, গোৱা। ক'ত? নেগায় ক'ত, আৰু তেনেকুৱা নহয়, চঞ্চল একদম হেৰি। খুব জোৰ কৰি ক'লে, নাই তুমি গাব লাগিব 3টা গান আমাৰ ষ্টেচনত, আজিয়ে নহ'লে 3টামান গান কৰি থকা চোৱা। পিছে নাই, আজিতো নোৱাৰিম, নাই আজি কিবা এটা কৰা। মানে হঠাতে ডেট দিলেই মানে নীলু চক্ৰৱৰ্তী চাই ক'লে যে নাই, তোমাৰ মাতত 3টা-4টা গান লাগিবই। আমি তেনেকে প্ৰায় 6টামান গান ৰেকৰ্ড কৰিলো। যিদিনাখন যোৰহাট ৰেডিঅ' টেলিকাষ্ট হ'ল গান, যি যি শুনিছে সেইটো একদম মানে ফিদা হৈ গৈছে। ইমান ধুনীয়া গান। উৎপল শৰ্মাৰ সুৰৰ 3টা গান আছিলে প্ৰথম। উৎপল শৰ্মা হৈছে জুবিন গাৰ্গৰ জেঠাইকৰ ল'ৰা, দেউতাকৰ বায়েকৰ ল'ৰা, ডিব্ৰুগড়ৰ। তেখেত অল ইণ্ডিয়া ৰেডিঅ'ৰ এ গ্ৰেড কম্প'জাৰ আছিলে, এৰেঞ্জাৰ। শ্বিলঙত চাকৰি কৰিছিলে। পিছত চাকৰি এৰি গুৱাহাটী আহিলে, গুৱাহাটীৰ পৰা এতিয়া বম্বে। উৎপল দাৰ সুৰ বহুত ধুনীয়া আছিল। জুবিন গাৰ্গে বহুত গাইছে তেতিয়া। আৰু লাহে লাহে জুবিনে গাবলৈ মন কৰা হ'ল। তেতিয়া 2-এটা প্ৰগ্ৰেম কৰা হলো আমি, এই 90-91 চনৰ কথা। আৰু 92ত জুবিনে, তেতিয়া আমি বিভিন্ন আৰ্টিষ্টৰ লগত বজাওঁ। লুনা সোণোৱাল আছিলে, খুব ফেমাছ ফিমেল আৰ্টিষ্ট, তেওঁৰ লগত বজাওঁ। জুবিন কীবৰ্ড বজায়, মোক ঢোলক চোলক লৈ যাওঁ কেতিয়াবা। যোৰহাটৰ বহুত মিউজিচিয়ান আছিলে, বাবা দা, পণ্ডিত দা, মানে বজোৱা মিউজিচিয়ানৰ কথা কৈছো, বুবু, এইবিলাকৰ লগত চবৰ আলোচনা কৰি, চিকুদা আছিলে, সঞ্জীৱ বৰুৱা, এইবিলাকৰ ঘৰে ঘৰে যেতিয়া আলোচনা হয় যে জুবিনে এটা এলবাম কৰা ভাল, যিহেতু ইমান ধুনীয়া মাত, নিজে ইমান ধুনীয়া গান সুৰ কৰে, নিজে লিখে গান, লিখাও খুব ভাল। জুবিনৰ গীতি সাহিত্য বৰ ধুনীয়া, বৰ বাস্তৱক মানে যিটো যেনেকে ভাবে তেনেকেই লিখে। ধৰি লওক অন্ধ আকাশ, ক্ৰুদ্ধ বতাহ বুলি লিখিব পৰা মানুহ খুব কমেই আছে। সাহিত্যিকো নহয় জুবিন, ধৰি লওক, কিন্তু যিটো ভাবে বৰ ধুনীয়া শব্দৰে লিখে। আৰু শব্দ জ্ঞান তাৰ আগৰ পৰাই। মই যেতিয়া লগ পাইছো, অলপ বেক কৰিছো কথাখিনি, কেছেটৰ কথালৈ পিছত আহিম। যেতিয়া প্ৰথম লগ পালো, তেতিয়াতো গান বাজনা হোৱা নাই, মানে আমাৰ অকল কথা চলি আছে। বিভিন্ন গান শুনে, পৃথিৱীৰ বিভিন্ন ভাষাৰ গান দেউতাকে কালেক্ট কৰে, দেউতাকে আনে। মইতো জুবিন গাৰ্গক লগ পাইহে গম পালো যে পৃথিৱীৰ ইমান ধৰণৰ সংগীত আছে, কাৰণ মই গাঁৱৰ ল'ৰা। ময়ো যদি মইনা পাৰিজাতৰ পৰা ঘূৰি ফুৰিছিলো, কিন্তু সংগীতটো ইমান বিশালভাৱে গম পোৱা নাছিলো। বিভিন্ন ভাষাৰ গান শুনে, কাণ্ট্ৰি শুনে, ৱেষ্টাৰ্ণ শুনে, বেলেগ দেশৰ ফোক শুনে, ইণ্ডিয়ান ফোকটোতো শুনেই, গজল শুনে। আৰু এইবিলাক কালেকশ্যন দেউতাকে কৰে বুলি মই জানো, নিজেও কিনে। দেউতাকে কিবা শুনি ভাল পালে কিনি লৈ আহে, যে বাবা এইটো শুনিবা, সি শুনে। আৰু জুবিন গাৰ্গৰ চবতকে, গোটেই কেৰিয়াৰটো চবতকে ডাঙৰ প্লাছ পইণ্ট হৈছে জুবিন গাৰ্গৰ মগজটো। খুব চোকা মগজ আছিলে। কিবা এটা যেতিয়া শুনে, সেইটো আৰু মোহা খাই নাযায়। আজিকালি মানে হাৰ্ড ডিস্ক টাইপ। তেতিয়াতো কম্পিউটাৰৰ কথাই নাছিলে, ইণ্টাৰনেটৰ কথাই নাছিলে, আমি একোবিলাক দেখা নাছিলো তেতিয়া। আৰু যদি কিবা এটা পঢ়ে, সেইটো সেই স্কেনাৰ টাইপ,
কেতিয়াও নাপাহৰে। সেইটো যি লগ পাইছে সেইটো সকলোৱে কওক, জুবিন গাৰ্গক যি লগ পাইছে। মোৰতো তেনেকুৱা হোৱাৰ কাৰণেই চাগে খুব কম সময়ত বেলেগ ভাষাৰ গান গাই দিব পাৰে। নহলে ভাষা এটা শিকি তাৰ শুদ্ধ প্ৰনাউন্সিয়েচন কৰি তাক সুৰত আনি শব্দীয়ভাৱে শব্দখিনি কৈ গোৱাটো বৰ টান কাম। আমি বহুত বিখ্যাত ছিংগাৰে গান গোৱা দেখিছো, পৃথিৱীৰ কথাই কৈছো। এটা এটা গান গাওঁতে 8 ঘণ্টা 9 ঘণ্টা লাগে। ভাষাটো শিকিবলৈ বহুত সময় লাগে শুদ্ধ উচ্চাৰণ কৰিবলৈ। কিন্তু জুবিন গাৰ্গে এনেকুৱা কাহিনী মই সন্মুখত আছো, 1.5 ঘণ্টাত 2টা কানাড়া গান গাই দিছে। কানাড়া ভাষা শিকি সুৰ শিকি। তেতিয়া মিউজিক ডাইৰেক্টৰজনে ধেমালিকে কৈছিলে, এজন বয়সস্থ মিউজিক ডাইৰেক্টৰ আছিলে, নামটো মোৰ মনত নাই, যে তই যদি মোতকে ডাঙৰ হলিহেঁতেন তোৰ ভৰি ধোৱা পানী অকণ মই লৈ গলোহেঁতেন। ইমান চাৰ্প ব্ৰেইন। জুবিন গাৰ্গৰ আটাইতকে মানে উল্লেখনীয় দিশটো মই কৈছো, তেওঁ কিতাপ পঢ়া গুণটো আৰু চোকা মূৰটো। কিতাপ পঢ়া গুণটো মানে অদ্ভুত আছিলে। কিতাপ এখন পালে সেইখন হয়তো কিবা বিহু সন্মিলনী এখনৰ স্মৰণিকা হব পাৰে, বা আচৰিত লাগে কেতিয়াবা আজিকালি মানুহ ঢুকালে তেখেতৰ স্মৃতিত এখন আলোচনী উলিয়াই সেইখনো টানি আনি পঢ়ে। কি ভাল পাইছা তাত পঢ়ি? পিছত নাই, কিছুমান লাইন পঢ়ি বৰ ভাল লাগে, কিছুমান শব্দ বৰ ভাল লাগে। খুব মানে অসমীয়া শব্দত প্ৰতি তেওঁৰ কিবা এটা আকৰ্ষণ আছিলে। শব্দ এটা পালে চালি জাৰি চাই, কাৰোবাক ফোন কৰি সোধে। তেওঁ নিজে ইংলিছ মিডিয়ামত পঢ়িছিলে, বেংগলী মিডিয়ামত পঢ়া, পিছত অসমীয়া মিডিয়ামত পঢ়িছে, তামোলপুৰৰ মেট্ৰিক পাছ কৰিছে। তাৰ পিছতো যে অসমীয়া ভাষাৰ ওপৰত ইমান জ্ঞান, আনন্দ চন্দ্ৰ আগৰৱালা, বিনন্দ চন্দ্ৰ বৰুৱা এইবিলাক কবিৰ কথা কয় সেই সময়তে, যেতিয়া মই বহুতৰ নামেই শুনা নাছিলো। এদিন এটা গানত অৱগুণ্ঠন বুলি এটা শব্দ ওলালে, অৱগুণ্ঠন। আঁতৰোৱা তোমাৰ এই অৱগুণ্ঠন, কাতৰ নিশাৰ গুঞ্জন, আশাৰ গুঞ্জন। ভাবিছো অৱগুণ্ঠন মানে কি? সি মানে আচৰিত হৈছে, মই যে অৱগুণ্ঠনটো নাজানো, গাঁৱৰ ল'ৰা হয়, অসমীয়া মিডিয়ামত পঢ়া ল'ৰা, মই নাজানো। অৱগুণ্ঠন মানে উৰণি, মাইকী মানুহৰ উৰণিখনক অৱগুণ্ঠন বুলি কয়। তেতিয়া মানে মই অলপ মানে হতভম্ব হৈছিলো যে মানুহৰ জ্ঞানৰ কিমান পৰিসৰ লাগে মানে এটা মানুহ। আৰু জুবিন গাৰ্গে শেষ পৰ্যায়লৈকে, জুবিন গাৰ্গ হোৱালৈকে এই জ্ঞানটোৱে জুবিন গাৰ্গক বহুত জীৱনত কামত দিছে, আগবঢ়াই নিছে। আৰু মানুহক সহায় কৰা, মানৱ দুৰুদী আছিলে। মানৱ দুৰুদীতকে আচলতে বেলেগ কিবা শব্দ আছে যদিও তেওঁক কৈ শেষ কৰিব নোৱাৰে এইখিনি কথা। মানুহৰ কাৰণে মানে একদম সাংঘাতিক কৰিব পৰা আছিলে। তেওঁ ভাবি নাচায় বাৰু যে মানুহজন কোন। সেইজন কোনোবা বিলিয়নাৰ মানুহো হব পাৰে, কোনোবা একদম এটকা নথকা মানুহ হব পাৰে। তেওঁ মানুহৰ মাজত ভাগ বেতৰা নাছিলে, মানে চবকে সমান ভাল পাইছিলে। আমি যদি এখন লিষ্ট বনাও 20 জন মানুহৰ, 18 জনে আমি বেয়া পোৱা মানুহ ওলাব। জুবিন গাৰ্গৰ কিন্তু সেইটো নাছিলে, যে আপুনি 2 লাখ মানুহৰ লিষ্ট দি দিয়ক, চব বিৰাট ভাল মানুহে, বৰ বঢ়িয়া মানুহ, গুড হিউমেন বিংছ, ইমান পজিটিভলি কয়, কাৰোবাৰ মানুহক বেয়া পাবলৈ মানে ভাবিব নোৱাৰে। সেইকাৰণে জুবিন গাৰ্গৰ গাতে লাগি থকা মানুহসকলে যিসকলে জুবিন গাৰ্গক ঠগিলে, তেওঁতো কোনোদিন ভবাই নাছিলে, আমাকো ভাবিবলৈ মানে অৱকাশ দিয়া নাছিলে যে মানুহ কোনো বেয়া নহয়, নিজে ঠিক থাকিলে চব ঠিক থাকিব। জুবিন গাৰ্গে মানুহৰ বিপদ কেতিয়াও দেখিব পৰা নাছিলে। মই কৈছো এতিয়া তেওঁ সন্মুখৰ মানুহজন কোন কেতিয়াও ভাবি নাচায়। সেইজন হয়তো প্ৰধানমন্ত্ৰী হব পাৰে, মুখ্যমন্ত্ৰী হব পাৰে, বা একদম সাধাৰণ মানুহ এজন হব পাৰে। এবাৰ 2খন ট্ৰাকৰ একদম মুখামুখি এক্সিডেণ্ট, সংঘৰ্ষ, জ্বলি আছে 2খন ট্ৰাক। কোনো মানুহ যাবলৈ সাহস কৰা নাই, সবেই খালি ৱেইট কৰি আছে ফায়াৰ ব্ৰিগেড আহিব। কিন্তু জুবিন গাৰ্গে কালৈও ৱেইট নকৰি এখন ট্ৰাকৰ এজনটো একদম মানে হেৰি আৰু ঢুকাইছে, মৰিছে তাতে ট্ৰাকৰ ভিতৰতে। সেই বাচি থকা কেইজন জ্বলি থকা ট্ৰাক 2খনত উঠি ধৰি নমাই লৈ আহিছিলে 2জন মানুহ 2খন ট্ৰাকতে। কাৰো সাহস হোৱা নাছিলে। সেই তেনেকুৱা আছিলে। কি হব এবাৰ ভাবি নাচায়, আগলে কি হব। তেনেকুৱা জীৱ জন্তু অজস্ৰ আছে। আজি অলপ দিন আগতে, জুবিন গাৰ্গ জীয়াই থকাৰ ঠিক কেইমাহ মান আগতে, জোনালীতে হোৱা এটা এক্সিডেণ্ট, এখন বাইকত অহা 2জন যুৱক যুৱতী খুব জোৰে এখন গাড়ীৰে মাৰি থৈ গৈছে। জুবিন গাৰ্গে নিজৰ গাড়ী ৰখাই তেওঁলোকক তুলি কোন চাবলৈ সময় নাই, গাড়ীত তুলিছে, উঠাই পেলাই সম্ভৱ নেমকেৰাত তেওঁলোকক ভৰ্তি কৰি ট্ৰিটমেণ্ট কৰাইছে। মানে অদ্ভুত আছিলে। সেইটো আপুনি নিজে য'তেই গৈ নাথাকক লাগিল। আমি এবাৰ মাঘেৰিটাৰ ফালে প্ৰগ্ৰেমত গৈ আছিলো, নুমলীগড় ঠিক পোৱাৰ আগতে কাজিৰঙাৰ মাজত এটা এক্সিডেণ্ট, 2টা সৰু ল'ৰা ছোৱালী, মাক বাপেক। আমি লগত নাছিলো, আমি অলপ পিছত আছিলো, আমি বেলেগ মানুহৰ মুখে শুনিছো যে এক্সিডেণ্টটো দেখি জুবিন গাৰ্গ কথা নাই গাড়ীলৈ নামিছে, গাড়ীৰ পৰা নামিছে, সেইখন গাড়ীত সোমাইছে, মানুহকেইজন নমাইছে, নিজৰ গাড়ীত উঠাইছে,
আৰু নুমলীগড় হস্পিটেললৈ লৈ গৈছে বুলি আমাক ওচৰৰ মানুহে কৈছে। গতিকে মানে মানুহৰ বিপদ চাব নোৱাৰা এজন মানুহ আছিলে। জুবিন গাৰ্গে চব খাদ্যই খাইছিলে, কিন্তু খুব কম খায়, সৰুৰ পৰা কম খায়। কেতিয়াবা ভাত মাকে লাগি থাকে, গন্তি ভাত কেইটামান সৰহকে খাচোন, মুৰ্গী কয় কৰচোন পেটটো মোৰহে, তই বনোৱা মানুহে, মোৰ পেটটো জোখাৰে মই খাম। খুব কম খায়। কেতিয়াবা মাকক কেতিয়াবাহে কোৱা শুনিছো আমলেটটো 2টা কণী দি বনাবি বুলি। মাংস খায়, চব মাংস খায়, কিন্তু কম খায়। 2 পিচ কেতিয়াবাহে 2 পিচ খায়, 1 পিচে সাধাৰণতে খায়, আৰু জোলখিনি খায়। আৰু সেই কমৰটো যে জুবিন গাৰ্গৰ কমৰটো আগতে সেই 28ৰ পেণ্ট বিচাৰি পিন্ধে, কিন্তু লাহে লাহে পিছত অকমান ওখ ডাঙৰ হোৱাৰ পিছত 29 বিচৰা হয়। কমৰটো একে থাকিলে, কিন্তু কোনোদিন কমৰ 28, 29তকে বহা নহলে। আৰু খুব হিচাপত খায়। মানুহে চবেই কয় যে জুবিনটো বৰ ক্ষীণাইছে, একদম নাখায় সি, কিন্তু জুবিনে খুব ধুনীয়াকে খায়। আপোনালোকে যি সকলো ওচৰত পাইছে জানে, যিকণ খায় খুব ধুনীয়াকে খায়, তৃপ্তিৰে খায়, আৰু কম খায়, চব বস্তুৱে কম খায়। আৰু তেওঁ এটা বৰ ডাঙৰ বস্তু আছিলে, যিটো বস্তু বেয়া, ধৰি লওক হাঁহ খালে বেয়া, প্ৰেছাৰ হাই প্ৰেছাৰত বেয়া, সেইটো বেলেগকো মানা কৰে, আমাকো মানা কৰে যে হাঁহটো বেছিকে নাখাবা, ই ভাল নহয়, ই আমুক তামুক কৰিব পাৰে। খাদ্যৰ ওপৰত বিভিন্ন জ্ঞান। মচুৰ দাইলৰ বিলাহীয়ে খালে বেয়া, তেওঁৰ মতে বেয়া, তেওঁ বিলাহী নিজে খাই বেয়া পাইছিলে কাৰণে আমি কয় বুলি ভাবিছিলো, কিন্তু পিছত গম পালো যে হয়, মচুৰ দাইল আৰু বিলাহী কম্বিনেশ্যনটো খুব ভাল নহয়। দাইলত দিছে বিলাহী খায় মানুহে মচুৰ দাইলৰ লগত। তাৰপিছত আৰু আমি কেতিয়াবা মই বিশেষকে ৰজনীগন্ধা খাইছিলো, পাণ খাইছিলো, কেতিয়াবা মোৰ পৰা পাণ অকণ বিচাৰি খায়, কিন্তু এই যে গুটকা জাতীয় বস্তু খালে বিৰাটেই বেয়া পায়। লোকক মানে কেতিয়াও চিগাৰেট খালে বেয়া পায়, চিগাৰেট নিজে নাখাইছিলে, কোনোবাই খাই থাকিলে কেতিয়াবা এটা নিনেই খোৱাটো বেলেগ কথা, ধেমালিতে। কিন্তু চিগাৰেট নাখাইছিলে, চিগাৰেট মানে ধোঁৱা জাতীয় কোনো ধৰণৰ বস্তু নাখাইছিলে। আৰু লোকে খালেও বেয়া পায়, বেছি চিগাৰেট খালে চবকে কয় যে চিগাৰেটটো একদম বেয়া বস্তু, নাখাবি। আমাক আনকি ৰেড বুল পৰ্যন্ত খাবলৈ মানা কৰে। কেতিয়াবা ষ্টেজত কোনোবা মানুহে আহি আমাক তেনেকুৱা ড্ৰিংক দিয়ে, মানে এনাৰ্জি ড্ৰিংক দিয়ে, কিন্তু এইটো কেতিয়াও নাখাবা। তেওঁ নিজেও নাখায়, এই থামছ আপ জাতীয় শীতল পানীয় কোনো ধৰণৰ বাহিৰা বস্তু নাখায়। তেওঁ খালে ফ্ৰেছ জুচ খায়। নিজে যদিও কিবা মাদক দ্ৰব্য তেওঁ খাইছিলে, কিন্তু আনক কেতিয়াও জোৰ কৰা নাছিলে। জুবিন হোৱাৰ বাবে অন্ধবিশ্বাস জয় কৰিব লাগিব। ভাতৰ পাতত বহুতে হাতত কীৰ্তন পুথিখন দেখি সকলোৱে ইচ আচ কৰোঁতে 18 বছৰীয়া জুবিনে কৈছিল, ইংৰাজে কমদত বহি শ্বেক্সপিয়াৰ পঢ়ে, আমি শাস্ত্ৰ ভাগৱতবোৰ ধোঁৱা চাঙত থৈ সেৱা কৰি থাকিলেনো কিডাল হ'ব। জুবিন হ'বলৈ 7 সমুদ্ৰৰ মাণিক বুটলি আনি নিজৰ সংস্কৃতিক চহকী কৰিব পাৰিব লাগিব। জুবিনৰ সংগীত আৰু জীৱন সত্তাত লুকাই থকা জ্ঞানৰ বিশাল সাগৰখন চুবলৈ চেষ্টা কৰা দৰকাৰ। তেওঁ যি দিছে সেয়া বিৰল তপস্যাৰ ফলশ্ৰুতি। মানুহৰ বুকুলৈ তেওঁ সাগৰ এখন বোৱাই আনিলে। আমি যদি সেই সাগৰক নাদ বুলি ভুল কৰোঁ, তেওঁৰ প্ৰতি অন্যায় কৰা হ'ব। জুবিন দাক লগ পোৱা আচলতে বহু বছৰেই হ'ল। বহু বছৰ আগতে মই যেতিয়া নিউজ পেপাৰত চাকৰি কৰিছিলোঁ, তেতিয়া তেওঁ হঠাৎ এদিন আমাৰ নিউজ পেপাৰলৈ আহিছিল, আৰু তেনেকৈ প্ৰথম দেখা দেখি হৈছিল। আৰু তাৰ পাছত আচলতে কালক্ৰমত যিহেতু মই ছবি আঁকো, গতিকে মোৰ ছবি অঁকাৰ কথা তেওঁ জানিছিল, আৰু প্ৰায় সুধি থাকে কি নতুন ছবি আঁকিছোঁ বুলি। এনেকুৱা ধৰণৰ মাজে মাজে লগ পাই থাকোঁ, ছবিৰ কথা হৈ থাকে। মাজতে এবাৰ এটা ষ্টুডিঅ'ত আচলতে গান ৰেকৰ্ডিং চলি আছিলে, তেওঁৰে গান ৰেকৰ্ডিং হৈ আছিলে। লগতে মই এজন বন্ধুৰ সৈতে গ'লোঁ, তেওঁৰ গান আছিলে। ত' তাতে কিবা কথা প্ৰসংগত কিবা চিনেমাৰ নাম তেওঁ মনত পেলাব পৰা নাছিলে। সেই চিনেমাখনৰ নামটো মনত পেলাই দিয়াত তেওঁ খুব ভাল পাইছিলে, আৰু কৈছিলে যে তই চিনেমা চাৱ চাগে। তেওঁ সেইকাৰণে চিনেমাৰ প্ৰতি মোক খুব বেছি, তেওঁ যে চিনেমা চায়, তেওঁ যে বিভিন্ন ধৰণৰ চিনেমা প্ৰতি আগ্ৰহী, সেই সকলোবিলাক কথা জনাইছিলে। আৰু বহুত তেতিয়া চিডিজ কিছুমান মোক দেখাইছিলে বাহিৰৰ চিনেমা। কিন্তু কথাটো গুচি গ'ল। পাছলৈ মই যেতিয়া ৰেডিঅ'লৈ আহিলোঁ, ৰেডিঅ'টো প্ৰায় লগ পোৱা হ'লোঁ। যেতিয়া FM ৰেডিঅ'ত কাম কৰি আছিলোঁ, তেতিয়া জাপৰিগত আমি থাকোঁ, আৰু আমাৰ ৰুমটোত এটা সংগীতৰ পৰিৱেশ আছিলে। আৰু আমি তেতিয়া এটা এলবামো কৰিছিলোঁ, অনুৰাগ শইকীয়াৰ মিউজিক, অৰূপ অৰূপজ্যোতি বৰুৱাৰ মিউজিক, মই লিখিছিলোঁ গান। সেই গানবোৰ তেওঁ শুনি পেলাই খুব ভাল পাইছিলে। আৰু তাৰপিছত লাহে 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 আমাৰ ৰুমটোলৈ তেওঁ আহিব ল'লে, যিহেতু সাংগীতিক পৰিৱেশ এটা থাকে। ঠিক তেনেকুৱা ধৰণে আচলতে আৰম্ভণি হৈছিলে। আৰু প্ৰায় মোক কৈ থাকে মোৰ লিখাবিলাক দেখি, যে তই ভাল লিখ, তোক লিখাব লাগিব, মানে তেনেকুৱা ধৰণে কৈ থাকে। আৰু প্ৰথম সংযোগটো আচলতে হ'ল সেই ক্ৰিয়েটিভলি, যে তেওঁ মোক এটা গান লিখিবলৈ দিলে, তেওঁৰ কম্প'জিশ্যন। সেইটো আছিলে ৰ'দৰ চিঠিৰ টাইটেল ছংটো, যিটো মই লিখিলোঁ, আকাশে দিয়া ৰ'দৰ চিঠি, মাটিয়ে জানা ল'লে সাৱটি, পোহৰৰ চিয়াঁহী পৰিছে চিঠি। সেই গোটেই কথাটোত
লিৰিক্সটো পাই তেওঁ খুব বেছি উৎফুল্লিত হ'ল আৰু খুব আপাহতে গানটো খুব ধুনীয়াকৈ গালে আৰু অসমৰ ৰাইজেও খুব ভাল পালে। তাৰপিছৰ পৰা লাহে লাহে আমি গান কৰা হ'লোঁ, বহুত গান কৰা হ'লোঁ। এই গোটেই সময়ছোৱাত বিশেষভাৱে মই যিহেতু শেহতীয়া তেওঁৰ লিৰিচিষ্ট, তেওঁৰ গানৰ এই সময়ছোৱাতো মই তেওঁক দেখিছিলোঁ যে কেনেকৈ তাৰমানে অসমীয়া মিউজিকক বা এটা গীত নতুন সৃষ্টি এটাক লৈ পেলাই তেওঁ কিমান বেছি মানে উদ্বাউল হৈ থাকে। প্ৰত্যেকটো সৃষ্টিৰ প্ৰতি তেওঁ আকৌ এজন নতুন শিশু, নতুন ধৰণৰ আগ্ৰহ তেওঁ প্ৰত্যেক সময়তে থাকে। মই তেতিয়া ভাবোঁ যে সেই মহা অনামিকা কৰাৰ সময়ৰ সেই একেজন মানুহে আকৌ এটা নতুন গানৰ বাবে ইমান বেছি হেঁপাহ, ইমান বেছি আগ্ৰহ, যে মিউজিকৰ বাবে বা এটা গান কৰাৰ বাবে বেলেগ ধৰণৰ তেওঁ মানে এটা বলিয়া দি আছিলে। আৰু আমাকেই বৰঞ্চ বহুত সময়তে, মোকেই বিশেষকৈ কেতিয়াবা ফোন কৰি পেলাই কয় যে ক'ত আছোঁ, মোক কওঁ যে শুই আছোঁ ৰাতি 2টা-3টা বজাত। তো মোকেই গালি পাৰে যে তই শুবলৈ আহিছ নেকি, গান কৰিব লাগে, আহ উঠি আহ। তেওঁৱে আহি যায় কেতিয়াবা গাড়ী লৈ পেলাই উঠাই লৈ যায়, আকৌ আমি নতুন গান কৰোঁ। ঠিক তেনেকুৱা ধৰণে বহুতকেইটা গান হ'ল। তেওঁৰ চিনেমাৰ গানো মই লিখিলোঁ, বিশেষকৈ মিছন চাইনাৰ গান। মিছন চাইনাৰ গানটোৰ এটা ইণ্টাৰেষ্টিং, চাগে মই সেইদিনা ৰাতি ঘৰতে আছিলোঁ, তেতিয়া মই গীতালি পথত থাকোঁ, গীতা মন্দিৰৰ। ৰাতি 12মান বজাত তেওঁক ফোন কৰি পেলাই সুধিলে ক'ত আছোঁ, মই বোলো ঘৰত আছোঁ। কি কৰি আছোঁ, মই বোলো ভাত ৰান্ধি আছোঁ। তেতিয়া মানে থাকোঁ আৰু আমি কেইজনমান। তো মই জাষ্ট গেঞ্জি এটা হাফ পেণ্ট এটা পিন্ধি পেলাই মানে কাম কৰি আছোঁগৈ, মাছ ৰান্ধি আছিলোঁ চাগে। তেওঁ তলৰ পৰা মোক ফোন কৰিলে, নামি মই 3rd ফ্ল'ৰত থাকোঁ। মই ক'লো আপুনি আহক ওপৰলৈ, নামি আহচোন এনেকৈ বুলি ক'লে। মই তেনেকৈ মানে গেছটো কমাই পেলাই নামি আহিলোঁ, টি-চাৰ্ট এটা পিন্ধি। মই ক'লো পটককৈ ব'লচোন খানাপাৰাৰ পৰা আহোঁ। তো খানাপাৰাৰ পৰা আহোঁ বুলি কৈ পেলাই কেলৈ যায় বুলি ক'লে, বেছি প্ৰশ্ন কৰি নাথাকিব, ব'লচোন যাম আৰু আহিম মানে। খানাপাৰালৈ গ'লোঁ, তাৰপিছত গাড়ীখন আগবাঢ়ি গৈ থাকিল, যোৰাবাটত পালে, আগবাঢ়ি গৈ থাকিল। তো এটা সময়ত উপলব্ধি কৰিছোঁ যে মই সেই হাফলং পালোঁহি। তো তেওঁ হাফলঙলৈ গৈ আছিলে, অকলে যাবলগীয়া হৈছিলে, গতিকে মোক লগত লৈ ল'লে। আৰু সেইদিনাখনৰ ইণ্টাৰেষ্টিং কথাটো আছিলে, তেওঁ ৰাতিপুৱাৰ সময়ত একদম দুপমুৱালি পুৱা মানে হঠাৎ তেওঁ ক'লে যে মই গাড়ী চলাওঁ। কাৰণ ড্ৰাইভাৰ এজন আছিলে, তো মই আগ চিটত বহি আছিলোঁ, তেওঁ আগফালে আহিলে, গাড়ীখন চলালে। তেওঁ চলাবলৈ লোৱাৰ ঠিক 2 মিনিটৰ পিছতে হঠাৎ তেওঁ গাড়ীখন ৰখাই দিছে। আৰু আমি দুটাই সন্মুখত দেখিছোঁ, মানে কিছু সময়ৰ আগতে, ঠিক তাৰ 10 মিনিটমানৰ আগতে এটা ভূমিকম্প পাৰ হৈ গ'ল। ভূমিকম্পটোত গোটেই ৰাস্তাটো প্ৰায় 25 ফুটমান তললৈ গুচি গ'ল। আৰু তেওঁ একদম এজত গাড়ীখন ৰখাইছে, মানে অলপৰ কাৰণে। তেওঁ চলাবলৈ ষ্টাৰ্ট কৰিয়ে তেওঁ কিবা অদ্ভুত ধৰণৰ এই গোটেই কথাটো। আজি নহওক, তালৈ গ'লোঁ। তাত তেওঁ কিবা এটা উন্মোচন আছিলে, উন্মোচনটো তেওঁ কৰিলে। তাৰ পিছদিনাখন আমি দুয়ো আকৌ ভাবিলোঁ যে উমৰাংচু ফুৰিবলৈ যাওঁ, আহিলোঁ যিহেতু ফুৰি যাওঁ। উমৰাংচু ফুৰিবলৈ আমি ওলাই গ'লোঁ। ওলাই যাওঁতে আমি হঠাৎ এজনে ক'লে যে ইয়াত এটা ধুনীয়া স্পট আছে। সেই স্পটটো দেখিলোঁ, সেইটো হৈছে পানীমূৰ। তেওঁ ক'লে যে ইয়াত এটা গান কৰিলে ভাল লাগিব, নেক্সট চিনেমাখনত কৰিব লাগিব। আৰু কালক্ৰমত কথাটো এনেকুৱা ধৰণৰ হ'ল যে মই যিটো গান লিখিলোঁ, সেইটো গানৰে শ্বুটিং তাত হ'ল, সেইটো মেৰ' মায়ালাই যিটো গীত। আৰু তাৰপিছতে সেই তাতে গৈ পেলাই আমি, বৰষুণ দি আছিলে, হঠাৎ বৰষুণ দি থাকোঁতে এটা সময়ত আমি ঘূৰি আহোঁতে মই ক'লোঁ যে সৰু ল'ৰা ছোৱালীক মানে খেলি থকা দেখি মই গাড়ীখন ৰখাওকচোন বুলি কৈ মই নামি গ'লোঁ। আৰু মই ফুটবল খেলিবলৈ ষ্টাৰ্ট কৰিলোঁ। জুবিন দাই লগে লগে আহিলে, তেওঁ খেলিবলৈ ষ্টাৰ্ট কৰিলে। আৰু তাৰ পাছতেই আকৌ তেওঁৰ মনত জাগিলে যে আকৌ আমি এটা ফুটবল খেলি পেলাই কিবা ধৰণে সকলোকে একত্ৰিত কৰিব পাৰোঁ নেকি। সেই যিটো এটা তেওঁ আৰম্ভ কৰিছিলে, সেইটো আচলতে তাৰ পৰাই আৰম্ভ হৈছিলে, সেই মই ফুটবল খেলিবলৈ যোৱাৰ পৰা বা আমি খেলাৰ পৰা। তেনেকুৱা ধৰণৰ বহুত সময়ত সেই শিশুসুলভ আৰু খুব অসমীয়া মিউজিকক, অসমীয়া চিনেমাক আৰু অসমীয়া মানুহক, বিশেষকৈ অসমখনক আচৰিতভাৱে ভাল পোৱা যিজন মানুহ, মানে মই একদম কাষৰ পৰা দেখা, মানে অদ্ভুত ধৰণে এই গোটেই কথাবিলাকক লৈ তেওঁ প্ৰত্যেক মুহূৰ্ততে খুব বেছি সচেতন হৈ থাকে। সেইটো দেখি খুব বেছি অভিভূত হৈছিলোঁ আৰু বহুত সময়তে শিকিছিলোঁ। আৰু কিবা এটা নতুন কৰাৰ বাবে তেওঁ সদায় ইমান বেছি আগ্ৰহ, মানে একেবাৰে সময় মানে তেওঁ চাগে মই যিমান দেখিছিলোঁ, সময় একেবাৰে নষ্ট কৰিবলৈ ভাল নাপায়। মানে কিবা ধৰণে তেওঁ, আমি ক'ৰবাত আড্ডা মাৰি আছোঁ, কিবা কথা পাতি আছোঁ, আড্ডাও মাৰে। কিন্তু আড্ডা মাৰি থকাৰ মাজতো তেওঁ ধৰি লওক গানটো কালি কাম এটা কৰিলে, কাইলৈ চিনেমাৰ কাম আছে, মাজৰ সময়খিনি তাৰমানে তেওঁ এনেই পাৰ হ'ব নিদিয়ে। কিবা কাগজ এখন লৈ কিবা এটা লিখি দিলে, কি কৰিলে বোলে, কবিতা এটা লিখিলোঁ। মানে কিবা এটা কবিতা, সৃষ্টি এটাৰ লগত সদায় তাৰণা এটাত থাকে। সেই বস্তুবিলাক মই খুব মাইনিউটলি সদায় লক্ষ্য কৰিছিলোঁ, যে প্ৰত্যেক মুহূৰ্তত কিবা এটা। পাছলৈতো চিনেমাৰ কথালৈ আহোঁতে চিনেমাটো দেখিছোঁৱেই। বিশেষভাৱে মিছন চাইনাটো মই গান লিখিলোঁ, তাত অকণমান জড়িতও হৈ আছিলোঁ চিনেমাখনত। আৰু পিছলৈ কাঞ্চনজংঘাতটো মই এক্টিং কৰিলোঁ তেওঁৰ সৈতে। তেওঁ মোক ক'লে যে তই কেৰেক্টাৰ এটা কৰ। তেওঁৰ বন্ধুৰ কেৰেক্টাৰটো কৰিলোঁ। আৰু কাঞ্চনজংঘাটো গানবোৰ এটা এটাকৈ হৈ থাকোঁতে লিখি আছোঁ। হৈ আছে, এদিন তেওঁ হঠাৎ মোক সুধিলে যে গানকেইটা হৈ গ'ল নেকি আমাৰ, হিচাপ কৰি চাওঁচোন, গোটেই এইটো তামুকত লাগিব, এনেকৈ হিচাপ কৰি চালে। মোক সুধিলে এইটো কোনে লিখা, মই বোলো মই লিখা। এইটো কোনে লিখা, মই লিখা। এটা সময়ত তেওঁ কৈছে গোটেইকেইটা গান হৈ গ'ল, তই লিখিলি নেকি? মই বোলো মই লিখিলোঁ। এটাও নিদিলি মোক। মই কৈছোঁ যে আপোনাৰ চিনেমা, আপুনিয়ে মিউজিক কৰিছে, আপুনিয়ে ক'লে মোক লিখিবলৈ। একো নাই, হ'ব দে, এখন তই লিখিলি আৰু। চ' তেনেকৈ সেইখন চিনেমা হ'ল। আৰু পাছতো মই যিখন ব্যক্তিগতভাৱে কৰিলোঁ,
আমাৰ জিল ক্ৰিয়েশ্যনছৰ ফালৰ পৰা ভাইমন দা, তাতো তেওঁ এজন সংগীত পৰিচালক হিচাপে মোক খুব ধুনীয়াকৈ এৰাইৰী গীতটোক ইমান মন লগা গীত এটা তেওঁ দি থৈ গ'ল, যিটো মই আজীৱন মানে গোটেই অসমবাসী বিশেষকৈ ইমান ধুনীয়া গীত এটা ক'ব নোৱাৰি গোটেই কথাটো। ত' সেই গীতটো তেওঁ একদম ইনভলভ হৈ পেলাই মই কৰা বহুত দিনৰ পিছত দেখিছোঁ, মানে যিহেতু ভাইমন দাৰ ওপৰত আছিলে, ভাইমন দাৰ জীৱনৰ ওপৰত। আৰু চিনেমাখন আৰম্ভণি কৰা দিনটোৰ পৰা আছিলে প্ৰত্যেক মুহূৰ্ততে মই তেওঁৰ সৈতে জড়িত হৈয়ে আছিলোঁ, তেওঁক কৈ আছিলোঁ যে এইখিনি কৰি আছোঁ, এইখিনি কৰি আছোঁ। আৰু তেওঁ কি হয় যে এই নতুন নতুন ধৰণে এক্সপ্ল'ৰ কৰি পেলাই যদি যায়, বিশেষকৈ নিউ জেনেৰেশ্যনটোৱে আমাক যি ধৰণে, মোক বিশেষকৈ যি ধৰণে খুব বেছি মৰম কৰিছিলে, যে মই ছবি আঁকি থকা ল'ৰাটো, সেইবাবে তেওঁ বিৰাট ভাল ছবি আঁকে বুলি বেলেগক কৈ পেলাই তেওঁ যিটো মানে উল্লাহ বা উৎসাহ মই দেখোঁ, সেইটো মানে কিবা এটা ভাল লাগে মোৰ। মানে তাৰপিছত গান লিখা, সেইটোতো তেওঁ আৰে বেলেগ ধৰণৰ মিডিয়াম এটাত কাম কৰিছোঁ, সেইটো বিৰাট ভাল লগা। আকৌ চিনেমা কৰিবলৈ আগবাঢ়িছোঁ, সেইটো মানে কিবা এটা কৰি থাকিলে নতুন প্ৰজন্মটোৱে, বা যিহেতু ডেফিনেটলি তেওঁৰ বাবে মই একেবাৰে নতুন, সেই কৰি থাকিলে তেওঁ খুব বেছি ভাল পায়। সেইটো কাৰণে প্ৰত্যেককে তেওঁ কৈ থাকে যে মানে নিজক এক্সপ্ল'ৰ কৰি গৈ থাকা, আৰু নিজক বিশেষকৈ কাম কৰ, মানে কাম, অসমৰ কাৰণে কাম হ'ব লাগে অসমৰ কাৰণে। আৰু অসমীয়া চিনেমাৰ প্ৰতিও তেওঁ খুব বেছি দায়বদ্ধশীল হিচাপে কাম কৰাটো মই নিজে দেখিছিলোঁ চকুৰ সন্মুখত। গোটেই ইণ্ডাষ্ট্ৰিটোক মানে কিবা এটা বেলেগ ধৰণৰ ৰূপ দিয়াৰ বাবে তেওঁ সদায় বেছি চিন্তা কৰি থাকিছিল। সেইবাবেই হঠাৎ তেওঁ নিজৰ পকেটৰ ধন ভাঙি পেলাই মানে গান গোৱা পইচাৰে তেওঁ মিছন চাইনাখনৰ ইমান ডাঙৰ বাজেট কৰি পেলাই, ইমান ডাঙৰ পাব্লিচিটি, বিশেষকৈ পাব্লিচিটিৰ সময়খিনিত মই প্ৰত্যেক মুহূৰ্ততে গোটেই অসমখন দুবাৰ ঘূৰিছোঁ মই, এবাৰ মিছন চাইনাৰ সময়ত, এবাৰ কাঞ্চনজংঘাৰ সময়ত। গতিকে প্ৰত্যেক সময়তে দেখিছোঁ যে গোটেই অসমীয়া চিনেমাটো কেনেকৈ লাৰ্জ, বহুত ডাঙৰ কৰিব পাৰি, সকলো মানুহে ইয়াত কাম পাব পৰা, ইয়াৰ কামবিলাক ধুনীয়া হ'ব পৰা, মানে চেলেঞ্জটোত লৈ পেলাই আৰু তাক ধুনীয়া কৰাৰ বাবে তেওঁ যিকোনো ধৰণে সকলোবিলাক কৰাৰ বাবে যিমান আগ্ৰহী আছিল, খুব কম মানুহৰ ক্ষেত্ৰত মই সেইটো দেখিছোঁ। আৰু আহি কালক্ৰমত এনেকুৱা ধৰণৰ হ'ল যে তেওঁ কৰা মৰম, তেওঁ কৰা হেঁপাহ, এই সকলোবিলাকৰ শেষত তেওঁ জীৱনত কৰা শেষ গানটো আহিল মোলৈ। তেওঁ পিছত জনামতে, আৰু যিহেতু মই কাঞ্চন মিছন আমাৰ ভাইমন দাত বেছিকৈ জড়িত হৈ থকাৰ বাবে ইফালে তেওঁ ৰৈ বিনালে চলি আছিলে, আমি দুয়োজনে সমান্তৰালভাৱে সেইধৰণে কাম কৰি আছিলোঁ। কিন্তু মই শুনামতে তেওঁ ছিংগাপুৰ যোৱাৰ আগে আগে তেওঁ চিনেমাখনৰ এডিটটো চাই পেলাই তেওঁ ফিল কৰিলে যে যিহেতু মিউজিকেলি কৰিছে চিনেমাখন, যে ইয়াত এটা গান কৰিলে ভাল লাগিব, ৰেগে ছং এটা কৰিলে ভাল লাগিব। তেওঁ নিজে ফিল কৰিছিলে, আৰু ৰেগে ছংটো তেওঁ কম্প'জ কৰিলে, কৰি তেওঁ ছিংগাপুৰ গৈ ঘূৰি আহি পেলাই তেওঁ গানটো গোৱাৰ কথা। আৰু তেওঁ আমাক সকলোকে মৰ্মাহত কৰি নাহিল, আৰু কিন্তু সেইটো শেষত সকলোৱে ডিচিশ্যন লৈ পেলাই গানটো যিহেতু মোক লিখিব দিলে, মানে এক ধৰণেৰে কথাটো এনেকুৱা যে তেওঁ জীৱনৰ শেষ যিটো কম্প'জিশ্যন সেইটোৱে মই লিখিলোঁ, আৰু চিনেমাখনৰ কাৰণে। গতিকে চিনেমাত গান লিখোঁতে অকণমান আৰু বেছি বেলেগ ধৰণৰ হ'ব লাগে, কাৰণ চিনেমাখনৰ কাহিনীটোৰ সৈতে গতিশীল হ'ব লাগে। আৰু মই নিজে ব্যক্তিগতভাৱে জানো যে এইটো জুবিন দাৰ শেষ গীত, গতিকে মোৰ সেইখিনি সময় বৰ ট্ৰমাটাইজ হৈছিলে। মানে বহুত দিন মই আচলতে গম পোৱা নাছিলোঁ, কাৰণ গানটো মই শুনিলেহে লিখিব পাৰিম, শুনিলে তেওঁৰ মাতটো শুনো। গতিকে 10 দিনমান মোৰ বৰ অদ্ভুত ধৰণৰ সময় এটা গৈছিলে। এইফালে চিনেমা ৰিলিজৰ চমু চাপি আহিছে, কেনেকৈ কি হ'ল মই নিজেও নাজানো আচলতে। শেষত মই গানটো লিখিলোঁ, চিনেমাখনৰ সৈতেও সম্পৃক্ত কৰি লিখিলোঁ, আৰু চাগে কোনোবাখিনি সময়ত মই তেওঁক ট্ৰিবিউট দিলোঁ তেওঁৰ গীতেৰে। মানে সেইটো কাৰণে গানটোৰ নাম থলোঁ ফ্ৰী বাৰ্ড বুলি। আৰু সেইটো গীত তেওঁ যিহেতু নাগাল, মানে তেওঁ উভতি নাহিল, গতিকে আমি গানটো কৰাবলগীয়া হ'ল। আমাক খুব ধুনীয়াকৈ জয় বৰুৱা আৰু পাপন দাই খুব ধুনীয়াকৈ গাই দিলে, আৰু সেইটো গীত সকলো মানুহেও এতিয়া আদৰি লৈছে। যিটোৰ বাবে কোনোবাখিনি সময়ত আশীৰ্বাদ সূচক হিচাপে মই লওঁ যে তেওঁৰ জীৱনৰ শেষ কম্প'জিশ্যনটো লিখাৰ বাবে মই নিৰ্বাচিত হ'লোঁ চাগে তেওঁৰ আশীৰ্বাদত। সেইখিনি। জুবিন গাৰ্গে গান গাই পোৱা টকাবোৰ বিলাই দিছিল, লাখ লাখ টকা। কাক কাক দিছিল সেইসকলৰ নাম পৰ্যন্ত পাহৰি গৈছিল। আজিৰ দিনত এয়া সহজ কথা নে? সুধিলে কৈছিল, তেওঁলোকৰ প্ৰয়োজন মোতকৈ অধিক। এয়াই সমাজবাদী জুবিন, যথাৰ্থ দীনবন্ধু জুবিন। জুবিন গাৰ্গ তেওঁ বিশাল প্ৰতিভা। তেওঁ গায়ক, শিল্পী, গীতিকাৰ, সুৰকাৰ, প্ৰযোজক, অভিনেতা, পৰিচালক, এই সকলোবোৰৰ পিছতো কবি। তেওঁ আজি এটা বাক্যত ক'বলৈ গ'লে মই যে তেওঁ জাতীয় জীৱনৰ এক পৰিচয় আৰু গৌৰৱৰ এটা অংশ হৈ পৰিছে। এটা বাক্যত যদি কওঁ, জাতীয় জীৱনৰ পৰিচয় আৰু এক গৌৰৱৰ অংশ।
সেই জুবিন গাৰ্গ কি আছিল মৃত্যুৰ পিছত আমি গম পাইছোঁ যে মানুহৰ হৃদয়ত তেওঁ কিদৰে সোমাই পৰিছিল, তেওঁৰ সংগীতে কি কৰিছিল, তেওঁৰ কথা বতৰাই কি ধৰণে মানুহক মুগ্ধ কৰিছিল, সেই কথাবোৰ ক'লে শেষ নহ'ব আৰু বহুত চৰ্চা হৈছে। কিন্তু এটা মূল কথা হৈছে এনেধৰণৰ এজন শিল্পীক, এনেধৰণৰ এজন কোনো শব্দই আচলতে বিচাৰি পাবলৈ টান জনতাৰ এনেকুৱা এজন শিল্পীক যেতিয়া এটা ৰহস্যজনক অৱস্থাত মৃত্যু হ'ল বুলি কোৱা হ'ল, আৰু স্বয়ং মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে যে তেওঁক হত্যা কৰা হৈছে। এইটো কম কথা নহয়। যিধৰণে চৰ্চা হ'ব লাগিছিল বিষয়টো হয়তো হোৱা নাই, কিন্তু এগৰাকী মুখ্যমন্ত্ৰীয়ে, ৰাজ্যৰ মুৰব্বীয়ে কৈছে যে তেওঁৰ হত্যা কৰা হৈছে। তেওঁৰ হাতত কি তথ্য আছিল, বিচাৰ হোৱাৰ আগতে তেওঁ কেনেকৈ এই কথা কৈছিল, ইত্যাদি বিষয়বোৰ এতিয়া লাহে লাহে পোহৰলৈ আহিছে। আৰু যি নহওক, জুবিন গাৰ্গৰ ন্যায় বিচৰাটো অসমৰ জনগণৰ লক্ষ লক্ষ মানুহৰ এটা প্ৰবল দাবী, আৰু অন্তৰৰ যিটো দাবী সেইটো আছিল এইটোৱেই যে জুবিন গাৰ্গৰ ন্যায় পাব লাগে, কাৰণ তেওঁ এক ৰহস্যজনক অৱস্থাত তেওঁৰ মৃত্যু হৈছে আৰু মুখ্যমন্ত্ৰীয়ে তেওঁৰ হত্যা কৰা বুলি কোৱা হৈছে। গতিকে অগণন মানুহৰ, অসমীয়া মানুহৰ, অসমৰ মানুহৰ যিটো আকাংক্ষা, যিটো আবেগ, সেই আবেগ আৰু পৰিয়ালৰ আবেগ বা বিভিন্ন ধৰণৰ যিটো পৰিমণ্ডল বা যিটো পৰিৱেশত জুবিন গাৰ্গৰ চৰ্চা হৈছে, তাৰ পৰা আমি চালে দেখিম যে কথাবোৰ কিবা মূল কথাটো হৈছে যে জুবিন গাৰ্গে ন্যায় পাব লাগে। সকলোৱে যেনেধৰণে নিবিচাৰক, মূল কথাটো হৈছে জুবিন গাৰ্গে ন্যায় তেওঁ পাব লাগে। কিন্তু সেই ন্যায়ৰ বেলিকা শাসক দলটোৱে বা ইয়াত যিটো শাসনত আছে সেই দলটোৱে ৰাজনীতি এটা নিজে কেনেকৈ খুব কৌশলেৰে কৰিছে, আৰু অন্যান্যসকলে কথা ক'লে ৰাজনীতি কৰা বুলি তেওঁলোকে এটা অন্য ধৰণৰ ৰাজনীতিত সোমাই পৰিছে। এতিয়া জুবিন গাৰ্গৰ আবেগৰ প্ৰতি বাধ্য হৈ, কাৰণ জুবিন গাৰ্গ জীয়াই থাকোঁতে এই দলটোৱে, এই চৰকাৰখনে জুবিন গাৰ্গৰ কথাবোৰ সমৰ্থন কৰিব পৰা নাছিল, বৰং জুবিন গাৰ্গৰ বিৰোধিতা কৰিছিল। কাৰণ তেওঁ কুটিল ৰাজনীতিৰ বিৰোধিতা কৰিছিল, তেওঁ ধৰ্ম নিৰপেক্ষতাৰ কথা কৈছিল, সাম্প্ৰদায়িকতাৰ বিৰোধিতা কৰিছিল, গছ কটাৰ বিৰোধিতা, নানান চৰকাৰৰ নীতি দীঘলীয়া হ'ব ক'বলৈ গ'লে প্ৰতিটো চৰকাৰী গণবিৰোধী সিদ্ধান্তৰ তেওঁ বিৰোধিতা কৰিছিল। আৰু সেইকাৰণে জুবিন গাৰ্গ আজি প্ৰাসংগিক, জুবিন ইতিহাসত তেওঁৰ স্থান নিৰ্ণয় কৰি লৈছে এগৰাকী শিল্পী হিচাপে। তেওঁৰ এই গোটেই কথাবিলাক, এই যে সামাজিক যিটো ভূমিকা, সেইটো আটাইতকৈ গুৰুত্বপূৰ্ণ হৈ পৰিছে। আৰু এই ভূমিকাৰ কাৰণে আমি আৰম্ভণিৰ পৰা সন্দেহ কৰিছিলোঁ যে বিজেপিয়ে বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ ন্যায়ৰ বাবে বিশেষ যে কিবা কৰিব, আমাৰ সন্দেহ আছে। এতিয়া জুবিন গাৰ্গৰ ন্যায়ৰ বাবে SIT গঠন কৰোঁতে আমি সন্দেহ কৰিছিলোঁ যে SIT কিয়, তেওঁ উচ্চ পৰ্যায়ৰ তদন্তলৈ কিয় নগ'ল, বা যি নহওক তেওঁ SIT কৰিলে তেওঁৰ মতে চলিবৰ কাৰণে সেইকেইজন বিষয়াক তেওঁ দায়িত্ব দিলে, যিকেইজন বিষয়াক তেওঁ সদায় এনেকুৱাবোৰ দায়িত্ব দি আহিছে। মই সেইবোৰ উদাহৰণ দিবলৈ নাযাওঁ, কিন্তু মোৰ হাতত তথ্য মজুত আছে। গতিকে তেওঁলোকে SITয়ে আমি যিবোৰ সন্দেহ কৰিছিলোঁ সেইটোৱে হ'লগৈ শেষত। আজি SITয়ে পানী নসৰকাকৈ তেওঁ প্ৰতিবেদন দিব বুলি কৈছিলে। পানী নসৰকাকৈ দিয়া প্ৰতিবেদনৰ পিছত চাৰ্জশ্বিটৰ পিছত দেখা গ'ল যে তেওঁৰ শ্যামকানু মহন্তৰ মূল অভিযুক্তকেইজনৰ একাউণ্ট খুলি দিয়া হৈছে, আৰু তেওঁলোকৰ ফেক্টৰী যিবিলাক বন্ধ হৈছিলে, এইজন শৰ্মা নে কি, তেওঁৰ এইটো খুলি দিয়া হৈছে। এই কথাটো হ'ব পাৰিছে চাৰ্জশ্বিটৰ এই যে পানী নসৰকাকৈ দিব বুলি কোৱা কথাটোৰ সম্পূৰ্ণ এটা বিপৰীত ছবি আমি দেখা পাইছোঁ। গতিকে এই কথাবোৰ ক'লে শেষ নহ'ব। এতিয়া জুবিন গাৰ্গৰ ন্যায় লাগে, কিন্তু জুবিন গাৰ্গৰ ন্যায় প্ৰশ্নত চৰকাৰে আটাইতকৈ ৰাজনীতি কৰিছে। আৰু আটাইতকৈ ডাঙৰ কথা, ইয়াৰ বিপৰীতে যে বিৰোধী দলবিলাকে যিধৰণে, এইটো এটা ৰাজনৈতিক বিষয়, ৰাজনীতিৰ লগত তাৰ কি কৰে, তেওঁ নিৰ্বাচনত ব্যৱহাৰ কৰা নকৰাটো এটা সুকীয়া প্ৰশ্ন, কিন্তু তেওঁ নিজে যিবোৰ কথা জুবিন গাৰ্গে কৈছিলে সেই ৰাজনীতিৰ ঊৰ্ধত নাছিলে। গতিকে এই বিষয়টো এতিয়া এনেকুৱা হৈছে যে বিৰোধী দলবিলাকেও
ৰাইজৰ আকাংক্ষাৰ প্ৰতি সন্মান জনাই যিধৰণেৰে ৰাইজক সংগঠিত কৰিব লাগিছিল বিৰোধী দলবিলাকে সেই কামটো কৰিব পৰা নাই। আৰু চৰকাৰে কি কৰিছে, চৰকাৰে জুবিন গাৰ্গৰ কথাটো মানুহে লাহে লাহে পাহৰি যাওক সেইটো বিচাৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আজি জুবিন ক্ষেত্ৰত মানুহৰ এতিয়াও ঢল গৈছে, হাজাৰ হাজাৰ মানুহ এতিয়াও আহিছে, কিন্তু তাত তেওঁলোকৰ পইচা নাই, লাইন কাটি দিছে। সকলো কৰিবলৈ পইচা আছে, চাওক এইবোৰ কথালৈ মই যাব খোজা নাই, কিন্তু তাত লাইন কাটি দিয়া হৈছে, নানান ধৰণৰ অত্যাচাৰ হৈছে, মানুহ যোৱাত বাধা দিয়া হৈছে। গতিকে তেওঁলোকে ভাবিছে যে সময়ৰ লগে লগে মানুহে জুবিন গাৰ্গক পাহৰি যাওক। এতিয়া তেওঁলোকৰ নেতা মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰী আহিছে, গৃহমন্ত্ৰী আহিছে 2-3বাৰ নিৰ্বাচনৰ কাৰণে, কিন্তু তাত জুবিন ক্ষেত্ৰলৈ যোৱা নাই। আৰু তাতকৈ ডাঙৰ কথা, তেওঁলোকৰ ইমান দাবী উঠিছে যে পদ্মবিভূষণ, ভাৰতৰত্ন ইত্যাদি তেওঁ সন্মানেৰে সন্মানিত কৰিব লাগে, সেইখিনি কৰা নাই। গতিকে তেওঁলোকৰ এইটো উদ্দেশ্য স্পষ্ট যে সময়ৰ মানুহে লাহে লাহে কথাটো পাহৰি যাওক, আৰু তাৰপিছত তেওঁলোক ওলাই আহিব, ওলাই আহি পেলাই জুবিন গাৰ্গৰ নামত নানান ধৰণৰ কিবা কিবি কৰিব, অনুষ্ঠান কৰিব, সন্মান দিব। সেই কথাটো কিন্তু নহয়। ৰাইজে সেইকাৰণে গোটেই বিষয়টোৰ ওপৰত সজাগ দৃষ্টি যদি ৰাখিব নোৱাৰে, আৰু গোটেই ইক'চিষ্টেমৰ তেওঁৰ যিবোৰ মানুহে ইমান টকা পইচা ক'ৰ পৰা ঘটিলে, শ্যামকানু মহন্তহঁতৰ কোম্পানীয়ে কাৰ লগত তেওঁলোকৰ যোগাযোগ আছিল, কেনেকৈ তেওঁলোকে চৰকাৰী ধন ইমান পাইছিল, ক'ত খৰচ কৰিছিল, সেই কথাবিলাকৰ প্ৰতিও মানুহে সজাগ দৃষ্টি ৰাখিব লাগিব। আৰু তেতিয়ালৈকে তেওঁলোকক কাঠগড়াত থিয় কৰাব নোৱাৰে। জুবিন গাৰ্গে কেতিয়াও ন্যায় নাপায়। এই জুবিন গাৰ্গৰ ন্যায় হিমন্ত বিশ্ব শৰ্মাই কেতিয়াও দিব নোৱাৰে। আৰু তেওঁ ভয় খাইছে যে নিৰ্বাচনত মানুহে হয়তো বিজেপিক প্ৰতিশোধ ল'ব পাৰে জুবিন গাৰ্গৰ প্ৰশ্ন, কাৰণ যিটো মানুহে গোটেই সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰোধিতা কৰিছিল, জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে জুবিন গাৰ্গক ভাল পাইছিল, এই কথাটো প্ৰমাণ হৈছে এতিয়া। গতিকে মুখ্যমন্ত্ৰীয়ে এটা সময়ৰ কাৰণে ৰৈ আছে, আৰু সেইটো বৰ বেয়া ৰাজনীতি, কুটিল ৰাজনীতি তেওঁ কৰিছে জুবিন গাৰ্গক কেন্দ্ৰ কৰি। সেইকাৰণে মই ৰাইজক ক'ম যে ৰাইজে যেতিয়ালৈকে সতৰ্ক দৃষ্টি নাৰাখে, যেতিয়ালৈকে তেওঁলোকক জবাবদিহি নকৰে, বিচাৰৰ কাঠগড়াত যেতিয়ালৈকে নলয়, তেতিয়ালৈকে জুবিন গাৰ্গে কেতিয়াও ন্যায় পাব নোৱাৰে। জুবিন গাৰ্গৰ ন্যায়ৰ যিটো প্ৰশ্ন, এইটোত মোৰ বোধেৰে দুটা দিশ আছে। তাৰ প্ৰথমটো হ'ল এইটো যে জুবিন গাৰ্গৰ মৃত্যু যি ক্ৰিমিনেল বা অপৰাধমূলক গোচৰ ৰুজু হৈছে তাৰ তদন্ত, আৰু তদন্তৰ পিছত এতিয়া শেহতীয়াকৈ যিটো বিচাৰৰ প্ৰক্ৰিয়া আৰম্ভ হ'ল সেইটো, আৰু তাৰ এটা লজিকেল কনক্লুজনৰ ফালে যোৱাৰ যিটো প্ৰক্ৰিয়া, এটা অপৰাধী বুলি যাক গণ্য কৰা হৈছে সেই অপৰাধীক দোষী সাব্যস্ত কৰা আৰু শাস্তি প্ৰদান কৰা, এই প্ৰক্ৰিয়াটোত আপোনাৰ যদি আপুনি চাই তেতিয়াহ'লে আমি এটা কথা খুব ভালদৰে দেখা পাম যে গোটেই তদন্ত প্ৰক্ৰিয়াটো, ঘটনাটো যেতিয়া ঘটিল তাৰ পিছৰ পৰা যেনেধৰণে আৰম্ভ হ'ল, সেইটোৰ পৰা আমি এটা কথা দেখিবলৈ পাওঁ যে তদন্ত প্ৰক্ৰিয়াটোত বহু ধৰণৰ আপোনাৰ সুৰুঙা থাকি গৈছে। প্ৰথম কথা হৈছে যে তদন্ত এটা হ'লে যি ধৰণৰ গোপনীয়তা তদন্তৰ মাজত থাকিব লাগে, সেই গোপনীয়তা এই যিটো তদন্ত জুবিন গাৰ্গৰ হত্যাৰ অভিযোগক লৈ পেলাই যি তদন্ত হৈছিল, সেই তদন্তত কিন্তু আমি দেখা পোৱা নাছিলোঁ। যেনে ধৰক পোষ্টমৰ্টেম ৰিপৰ্ট এটা ৰাজহুৱা কৰি দিব বিচৰা হৈছিল বা দিয়া হৈছিল, তাৰপিছত আমি দেখিছোঁ যে তদন্তত কি কি পোৱা গৈছে, এইটো আপোনাৰ কেইজনমান বিশেষ মানুহক মাতি নি জনোৱাৰ চেষ্টা কৰা হৈছিল। এইবিলাক যিবিলাক ঘটনা বিভিন্ন সময়ত ৰাজ্যখনৰ যিজন মুখ্য কাৰ্যবাহী বা মুখ্যমন্ত্ৰী, তেওঁ দিয়া বক্তব্য তদন্তৰ সম্পৰ্কে, এই কথাবিলাকৰ দ্বাৰা আচলতে এটা কথা গম পোৱা গৈছিল যে তদন্ত প্ৰক্ৰিয়াটোত কিছু শিথিলতা আছিল। আৰু যদিও এইটো এটা পানী নসৰকা তদন্ত হোৱা বুলি বাৰে বাৰে কৈ থকা হৈছে, কিন্তু আপোনালোকে চাব যে এটা SIT গঠন কৰা হৈছে, বিশেষ তদন্ত গোট, আৰু সেই গোটটোৱে গঠন কৰিছে মানে বিশেষভাৱে প্ৰশিক্ষণপ্ৰাপ্ত দক্ষ বিষয়াক লৈ পেলাই তদন্তকাৰী গোটটো গঠন কৰা হৈছিল। অথচ সেই তদন্তকাৰী গোটটোৱে আপোনাৰ তদন্তৰ প্ৰক্ৰিয়াৰ মাজত যেতিয়া আপোনাৰ তেওঁলোকৰ যিবিলাক সা সম্পত্তি, বেংক, এইবিলাক ফ্ৰিজ কৰিছিল, তাত প্ৰচিডিউৰেল লেপছ, বিধিগত যিবিলাক মানে কাম কৰিব লাগিছিল সেইবিলাক নকৰাৰ কাৰণে সেইটো তেওঁলোকৰ সেই সম্পদবিলাক খুলি দিয়া হ'ল, বেংকক ডিফ্ৰিজ কৰি দিয়া হ'ল বেংক একাউণ্ট। তেওঁলোকৰ যিজন সিদ্ধাৰ্থ শৰ্মাৰ যিটো পানীৰ
প্ৰকল্প আছে সেইটো খুলি দিয়া হ'ল, অৰ্থাৎ কিহৰ কাৰণে, যদি এটা পানী নসৰকা তদন্ত কৰা হ'লহেঁতেন বুলি দাবী কৰাৰ দৰে হ'লহেঁতেন, তেতিয়াহ'লে এইবিলাক সৰু সুৰা ভুল নহ'লহেঁতেন। সেইটো হ'ল আমি ভাবো যে প্ৰথম কথা। দ্বিতীয় যিটো কথাটো হ'ল যে এই ধৰণৰ তদন্তৰ প্ৰক্ৰিয়াৰ ফলত কিমান দূৰলৈকে আৰু কিমান লেপছ আপোনাৰ গোটেই তদন্ত প্ৰক্ৰিয়াত আছে। এতিয়া প্ৰচিকিউশ্যনে যেতিয়া গোচৰটো বিচাৰৰ সময়ত আদালতৰ আগত প্ৰক্ষেপ কৰিব, তেতিয়া আমি গম পাই গৈ থাকিম। সেইকাৰণে আমি ভাবো যে এই গোটেই যিটো তদন্ত আৰু বিচাৰৰ শেষ ফলটো কি হ'ব, কিন্তু আজিৰ তাৰিখত খুব মানে কোৱাটো টান, যে এইটোৰ ফলত দোষীয়ে শাস্তি পাবই বুলি কোৱাটো মোৰ বোধেৰে অকমান টান। কিন্তু সেইটো আমি আশা কৰিম যে দোষীয়ে শাস্তি পাওক, কাৰণ এটা অভিযোগ এটা অনা হৈছে, আৰু অভিযোগ আনিছে প্ৰথম হত্যা বুলি অভিযোগ কৰিছে স্বয়ং মুখ্যমন্ত্ৰীয়ে। গতিকে তেনেকুৱা এটা অভিযোগ যেতিয়া আনিছে, গতিকে আৰু নিঃসন্দেহে আমি আৰক্ষীৰ ওপৰত সদায় বিশ্বাস ৰাখো, আৰু সেইকাৰণে মই ভাবো যে আৰক্ষীয়ে যেতিয়া প্ৰাইমা ফেচাই মেটেৰিয়েল পাই এখন চাৰ্জশ্বিট দিছে, গতিকে সেই চাৰ্জশ্বিটৰ ভিত্তিত যেতিয়া বিচাৰ চলিব, তেওঁলোকে শাস্তি পোৱা উচিত বুলি ভাবো। কিন্তু পাই নে নাপায় সেই লৈ পেলাই কিন্তু যথেষ্ট সন্দেহৰ থল আছে, সেই কথাটো আমি মনত ৰাখিব লাগিব। আৰু আগন্তুক দিন আমি ইয়াত যেনেকে দেখা পালো এইটো কথা যে দুটা ভুল আমাৰ চকুৰ আগত জল পটককে আদালতৰ ৰায়ৰ দ্বাৰা ওলাই আহিল, ঠিক তেনেকে আৰু কি কি হৈছে সেইটো আমি সময়ত দেখা পাম। এইটো হ'ল প্ৰথম কথা। দ্বিতীয় যিটো কথা মই ভাবো যে এই গোটেই প্ৰক্ৰিয়াটোৰ লগত আপোনালোকে যদি চাই যে তাৰ এই জুবিন গাৰ্গৰ মৃত্যুৰ এটা বেলেগ এটা দিশ আছে। এই দিশটো হ'ল যে জুবিন গাৰ্গ আছিলে আমাৰ কাৰণে এটা ডাঙৰ সম্পদ। জুবিন গাৰ্গ আছিলে, মই তেওঁক মানে বিপ্লৱী বুলি নকওঁ, কিন্তু তেওঁক মই ক'ম যে তেওঁ এজন বিদ্ৰোহী আছিলে। আৰু তেওঁ এজন বিদ্ৰোহী আছিলে, আৰু তেওঁ এই প্ৰথাগত বহুত কথাক লৈ তেওঁৰ যিটো বিদ্ৰোহ, সেইটো তেওঁ বিভিন্ন ধৰণেৰে তেওঁৰ ধৰণেৰে প্ৰকাশ কৰিছিল। কোনোবাই সেইবিলাক ভাল পাইছিল, কোনোবাই বেয়া পাইছিল, কিন্তু প্ৰকাশ কৰিছিল। আৰু মই ভাবো যে সেইটোৰটো যিহেতুকে এটা নিৰ্দিষ্ট আদৰ্শগত চিন্তাৰ লগত তেওঁৰ সেই বিদ্ৰোহী চেতনাক সংযুক্ত কৰিব পৰা নাছিল, সেইকাৰণে তেওঁ এটা এনেকুৱা ধৰণৰ মানুহৰ মাজলৈ তেওঁক টানি লৈ গ'ল, যিবিলাকে তেওঁক সাংঘাতিকভাৱে ব্যৱহাৰ কৰিলে। আজি আপুনি দেখিছে যে যিবিলাক মানুহে ইয়াত এই জুবিন গাৰ্গক আপোনাৰ ছিংগাপুৰলৈ নিলে, সেইবিলাক আমাৰ এই সময়ত সমাজৰ আটাইতকৈ মুধা পুথা লোক, আৰু এইবিলাকক আমি দেখিছো যে সাংঘাতিকভাৱে শক্তিশালী মন্ত্ৰী বিধায়কৰ পৰা আৰম্ভ কৰি সকলোৰে লগত উঠা বহা। গতিকে এই যে এটা লাহে লাহে অসমৰ গোটেই সমাজ জীৱনক গ্ৰাস কৰি পেলোৱা, এটা পাৰভেচিভ কণ্ট্ৰলৰ মাজলৈ লৈ যোৱা এটা ইক'চিষ্টেম তৈয়াৰ হৈছিল। মই ভাবো যে সেই নেক্সাছটোৱে এই আচলতে জুবিন গাৰ্গক মানে ব্যৱহাৰ কৰি তেওঁক আজি যিটো মৃত্যুৰ মুখলৈ তেওঁ যাবলগীয়া পৰিস্থিতিটোৰ সৃষ্টি কৰিলে। আৰু সেইকাৰণে এই বিষয়টোৰ সামগ্ৰিক তদন্ত এটাৰ প্ৰয়োজন আছিল। আপোনালোকে দেখিছে যে কি ধৰণেৰে শ্যামকানু মহন্তৰ ঘৰত যেতিয়া প্ৰথম দিনাখন আৰক্ষীয়ে আপোনাৰ তদন্তৰ খাতিৰত গৈ সোমাইছিলেগে, তেওঁৰ ঘৰৰ পৰা বিভিন্ন কাগজ পত্ৰ চিজ কৰি আনিছিলে, সেইবিলাক কাগজ পত্ৰৰ মাজত চিল, বিভিন্ন বিভাগৰ আপোনাৰ পেড, এইবিলাক ওলাইছিলে বুলি কোৱা হৈছিলে, আৰু তেওঁ সেইটো দেখি সকলো আচৰিত হৈছিল। আৰু তেওঁৰ এই যে ফাইনেন্সিয়েল যিবিলাক ডিলিংছ, তেওঁলোকে কিবা ৰঙালী যিটো উৎসৱ পাতে, এই ফাইনেন্সিয়েল ডিলিংছ বিলাক ক'ৰ পৰা আহিছিল, কোনে কৰিছিল, কাৰ আছিল, এই যিটো মানি ট্ৰেইল, এইটোৰ আপোনাৰ অনুসন্ধানৰ তদন্তৰ প্ৰয়োজন আছিল নে নাই? সেই তদন্তৰ প্ৰয়োজনটো আছিল, আৰু সেইটোৱেহে আচলতে আপোনাৰ এই গোটেই মানুহবিলাকৰ যিটো নেক্সাছ, এই নেক্সাছটো অসমৰ জনসাধাৰণৰ ওচৰত আপোনাৰ উদঙাই দিলেহেঁতেন চৰিত্ৰটো। আৰু সেইটো মই ভাবো যে সেই কথাটো কৰা নহল। আজি আপোনাৰ গৈ গোটেই কথাটোক কেৱল মাত্ৰ কেইজনমান অপৰাধীক আৰু অপৰাধগত এজন মানুহক নি হত্যা কৰাৰ এটা অভিযোগ আনি পেলাই ইয়াত এইটো কৰা হৈছে। আৰু কি ধৰণৰ তদন্ত হৈছে, এই তদন্তৰ ফলত তেওঁলোকে শাস্তি পাবনে নাপায় সেইটো লৈও সন্দেহ আছে। গতিকে তেনেকুৱা এটা অৱস্থাত মই ভাবো যে এই গোটেই তদন্তটোৱে সামগ্ৰিকভাৱে যিবোৰ দিশ সাঙুৰি ল'ব লাগিছিল, সেই দিশবিলাক সাঙুৰি নললে। আৰু সেইকাৰণে মোৰ দৃষ্টিত জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগটো বাৰে বাৰে ৰাইজৰ মনত আহি থাকিব। আৰু এইটো এটা ৰাইজে যেতিয়া এই যিটো ব্যৱস্থাই মানে এই মহান শিল্পীজনক মৃত্যুৰ মুখলৈ লৈ গ'ল, সেই ব্যৱস্থাটোৰ বিৰুদ্ধে যেতিয়ালৈকে থিয় নিদিব, তেতিয়ালৈকে মই ভাবো যে জুবিন গাৰ্গে প্ৰকৃত ন্যায় কেতিয়াও নাপায়। আৰু সেইকাৰণে
ৰাইজ সদায় মানে সতৰ্ক হৈ থাকিব লাগিব আৰু ৰাইজে সদায় এই ধৰণেৰে যাতে আমাৰ ভৱিষ্যতেও আমাৰ যিবিলাক শিল্পী জনগণৰ হৈ কথা কোৱা, মানুহৰ হৈ কথা কোৱা, এটা ব্যৱস্থাৰ বিৰোধিতা কৰা, সেই মানুহবিলাকক, সেই শিল্পীবিলাকক জীয়াই ৰখাৰ কাৰণে সদা সতৰ্ক হৈ থাকিব লাগিব। যি ধৰণেৰে এই গোটেই কথাটো কৰা হ'ল, গতিকে তাত এটা প্ৰধান ডাঙৰ কথাটো আছিল যে এজন মানুহৰ মৃত্যু হত্যা হয়নে নহয়, এই কথাটো যেতিয়া কোৱা যাব, এই হত্যা হয়নে নহয় সেই কথাটো এটা ন্যায়িক প্ৰক্ৰিয়াৰ মাজেৰেহে গৈ পেলাই কোৱা যাব। এটা তদন্ত প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ আগতে যেতিয়া এটা কথাটো কোৱা হ'ব যে মৃত্যুটো এটা হত্যা, ই এটা মানে আপোনাৰ ন্যায় প্ৰক্ৰিয়াৰ মাজেৰে নোযোৱাকে যেতিয়া তাক হত্যা বুলি কোৱা হ'ব, তাৰ দ্বাৰা আপোনাৰ এটা সেইটোৰ ভিত্তিত এটা তদন্তই সত্যক উদ্ঘাটন কৰাৰ কাৰণে তদন্ত, আৰু তদন্তৰ শেষ হৈগে আপোনাৰ যে এইটো হত্যা বা হত্যা নহয় বা এইটো বেলেগ কিবা এটা যে অপৰাধ, এই ধৰণৰ কথাটো। কিন্তু ইয়াত এটা কথাটো হৈছে যে ইয়াত কথাটো উল্টা হৈছে, হত্যা বুলি ঘোষণা কৰি দিয়া হৈছে, তাৰ পিছত তদন্ত আগবাঢ়িছে। আৰু সেইটো মই ভাবো যে এটা প্ৰথম কথাটো হ'ল সেইটো এটা বিচাৰ প্ৰক্ৰিয়া মানে তদন্ত প্ৰক্ৰিয়াৰ এটা ডাঙৰ ত্ৰুটি। আৰু দ্বিতীয় যিটো কথা হ'ল, মই ভাবো যে এই কথাটো হ'ল এই যে যি ধৰণে এই গোটেই কামটো কৰা হ'ল, আৰু এই কামটো কৰাৰ দ্বাৰা মই আগতেই যে কৈছো যে কি ধৰণৰ এটা ইক'চিষ্টেমে জুবিন গাৰ্গক গ্ৰাস কৰি পেলাইছিল আৰু তেওঁক এটা পণ্যৰ দৰে ব্যৱহাৰ কৰি তেওঁক বিভিন্ন ধৰণেৰে তেওঁক ওলৈ নিছিল, তলৈ নিছিল, তেওঁক এটা ধন ঘটাৰ আহিলা হিচাপে ব্যৱহাৰ কৰিছিল। আৰু এই যিবিলাক মানুহ জড়িত হৈ আছিল, সেই মানুহবিলাকক আপোনাৰ বচোৱাৰ কাৰণে এক নম্বৰ কথাটো হ'ল যে চৰকাৰে এই গোটেই বিষয়টোক মানুহৰ দৃষ্টিৰ পৰা সেই দিশটোক আঁতৰ কৰিবৰ কাৰণে আনি ইয়াত একমাত্ৰ এই হত্যাৰ এই সীমিত হেৰিটোত সীমাবদ্ধ কৰাৰ চেষ্টা কৰিছে, সেইটো এটা কথা। আৰু দ্বিতীয় মই কথাটো ভাবো যে এইটোৰ আঁৰত মই খুব স্পষ্টকে ক'বলৈ গ'লে কথাটো এইটোৱে যে ইয়াত এটা ৰাজনৈতিক উদ্দেশ্যও নিহিত হৈ আছে, যে এই মৃত্যুটোক, এই শিল্পীজনৰ মৃত্যুটোক কি ধৰণেৰে ৰাজনৈতিক লাভৰ বাবে ব্যৱহাৰ কৰিব পাৰো সেইটোৰো চেষ্টা এটা কিন্তু আছিল। আৰু সেই চেষ্টাটো আছিল কাৰণেই বাৰে বাৰে আমি যদি তাৰ যিটো ক্ৰনলজিটো চাওঁ সেই সময়ৰ মানে কথা বতৰাবিলাকৰ, তেতিয়া দেখিম যে এইটোক হত্যা বুলি কোৱা হ'ল, এইটো ন্যায় কেৱল এটা বিশেষ দল আৰু এটা বিশেষ চৰকাৰে দিব পাৰিব বুলি কোৱা হ'ল, গতিকে ন্যায় দিয়াৰ দায়িত্বটো তেওঁলোকে ল'লে। গতিকে আপুনি যদি চাই গৈ থাকে তেতিয়াহ'লে দেখিব যে এইটোৰ আঁৰত এটা ৰাজনৈতিক স্বাৰ্থ পূৰণৰ এটা উদ্দেশ্য আছিল। আৰু সেইটোক কিন্তু মই ভাবো যে যেতিয়া লাহে লাহে দেখা গ'ল যে ৰাইজে সেই কথাটো খুব সহজভাৱে লোৱা নাই, সেইকাৰণে সেইটোক এটা মানে খুব বেছি আগুৱাই নিয়াৰ চেষ্টা কৰা নহ'ল। কিন্তু এই কথাটো যে তেওঁলোকে ভাল পোৱা নাই, তাৰ পৰা মানে আমি এটা কথাৰ পৰা আমি অনুমান কৰিব পাৰো, আজিও আপোনালোকে যদি দেখে যে কি ধৰণেৰে জুবিন গাৰ্গৰ যি সমাধি, সেই সমাধি কি ধৰণেৰে পৰি আছে। আৰু ২ নম্বৰ কথাটো হ'ল যে জুবিন গাৰ্গৰ সমাধিলে আপোনাৰ এই চৰকাৰৰ ডাঙৰ আপোনাৰ কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰীৰ পৰা গৃহমন্ত্ৰী, অসম চৰকাৰৰ মন্ত্ৰী, বিধায়ক সকলো আছে, কোনো সেইফালে যোৱাৰ প্ৰয়োজন অনুভৱ নকৰে। তেওঁ তৈয়াৰ কৰা শেষ চিনেমাখন চাই তেওঁক শ্ৰদ্ধা জনোৱাৰো যিখিনি মানে শিষ্টাচাৰ থাকিব লাগিছিল, সেই শিষ্টাচাৰো প্ৰদৰ্শন কৰা নাই। এই কথাটোৱে প্ৰমাণ কৰে যে আচলতে জুবিন গাৰ্গৰ চিন্তাৰ লগত এই চৰকাৰখনৰ চিন্তাৰ এটা আমূল পাৰ্থক্য আছে, আৰু যিটোক তেওঁলোকে সেই স্বীকৃতি দিব নোখোজে। আৰু সেইকাৰণে মই ভাবো যে তেওঁলোকে গোটেই বিষয়টোক এটা আনফালে ঢাল খোৱাৰ নিয়াৰ কাৰণে অহৰহ চেষ্টা কৰি আছে। ইয়াত আপোনাৰ ফলাফল আগতে ঘোষণা কৰা হ'ল, কিন্তু পৰীক্ষা পিছত পতা হৈছে, কথাটো আপোনাৰ ঠিক তেনেকুৱা ধৰণৰ হৈছে। ইয়াত আপোনাৰ ফলাফলটো আগতে কি হ'ব হত্যা বুলি ঘোষণা কৰি দিয়া হৈছে, তাৰপিছত তাত তদন্ত তাৰ পিছত আৰম্ভ কৰা হৈছে। সেইটো মই ভাবো যে সেই কথাটো মানে খুব সঠিক কথা নহয়। জুবিনে ন্যায় পাবনে? জনতা এতিয়া সন্দিহান। ৬ মাহ পাৰ হ'ল,
জুবিনৰ সমাধি ক্ষেত্ৰ নিৰ্মাণৰ নামত ইটা এচপৰাও নাই পৰা দেখোন। ফাষ্ট ট্ৰেক আদালত অনেক হুহুকা পিছলাৰ অন্তত দুদিনমান পূৰ্বে গঠন হৈছেহে। শেহতীয়াকৈ চৰকাৰে কৈছে যে ন্যায় আদালতেহে দিব, আমি ন্যায় দিব নোৱাৰো। গতিকে জুবিনৰ ন্যায় বিচৰাসকলে আদালতত গৈ যুক্তি প্ৰদৰ্শন কৰক, উকিল ধৰক। ইয়াত জুবিনৰ ন্যায় বিচৰাসকল বুলি কাক কৈছে? দৰাচলতে কোনে জুবিনৰ ন্যায় বিচৰা নাই? নমস্কাৰ। যিটো বিষয় মই এতিয়া আজি এই কেমেৰাটোৰ মুখত বহি আছো, সেইটো হ'ল মোৰ এজন খুব ঘনিষ্ঠ 30 বছৰৰ ওপৰৰ বন্ধু, যাক মই নহয় আমি গোটেই অসমবাসীয়ে হেৰালো, ভাৰতবাসীয়ে হেৰালো, জুবিন গাৰ্গ। ক'বলৈ বৰ টান কথাবোৰ, কাৰণ এনেকে নিজৰ লগৰ এজনৰ কথা এনেকে কৈ থাকিম বুলি কেতিয়াও ভবা নাছিলো। কিন্তু যিহেতু বহুতে বিচাৰে যে আজি এই বন্ধুত্বৰ মাজত আমি কি সময় কটালো, কেনেকে কৰিলো, চ' সেইখিনি বাৰু আমি ক'ব নাযাওঁ। বা জুবিন গাৰ্গ এজ এ মিউজিক বা এজ এ মিউজিচিয়ান হওক, বা এজ এ ছিংগাৰ হওক, এজ এ কম্প'জাৰ, এজ এ এৰেঞ্জাৰ, এজ এ ফিল্ম মেকাৰ, এজ এ এক্টৰ, চ' একচুৱেলি সেই নামটোৱে মানে ইটছ এনাফ, মানে ডিছক্ৰাইব কৰিবৰ কাৰণে বেলেগকে একচুৱেলি নালাগে। মই খালি এটাই কওঁ যে জুবিন গাৰ্গ ইজ এ ট্ৰেণ্ড ছেটাৰ। আজি মই আমাৰ সময়ৰ কথা কৈছো। আমাৰ সময়ত যেতিয়া আমি জুবিন গাৰ্গে যেতিয়া আজি অসমৰ বিভিন্ন ভাষা, জনগোষ্ঠী, বেলেগ বেলেগ টোকাৰী গীত হওক, লোকগীত হওক, বৰগীত হওক, ইনফেক্ট হোলী গীত, যিটো আমি নাজানিছিলো তাৰমানে, যে হোলী গীত বুলি এটা বস্তু, গীত এটা আছে, যে এটা দেৰ ইজ হোলী গীত। আৰু চবতকৈ ইণ্টাৰেষ্টিং কথা মই ভাবোঁ, যেতিয়া এটা এইটো ট্ৰেণ্ড ক'ব লাগিব, যেতিয়া জুবিন গাৰ্গে বিহু গালে, তেতিয়া মই কওঁ তাৰ পিছতহে ডেকা ল'ৰাই গাড়ীত বিহু CD শুনা আৰম্ভ কৰিছে। তাৰ আগলৈকে অকল হিন্দী গান শুনিছিল বা ৱেষ্টাৰ্ণ গান শুনিছিল, আমিও ৱেষ্টাৰ্ণ শুনিছিলোঁ। কিন্তু আফটাৰ জুবিন গাৰ্গ sang বিহু songs, ইয়ং জেনেৰেশ্যনে গাড়ীত CD কিনা হ'ল, বিহু CD কিনা হ'ল দোকানত গৈ, জুবিন দাৰ CD কি ওলাইছে, বিহু CD, আৰু গাড়ীখন ৰাস্তাদি পাৰ হৈ গ'লে বিহু শুনা হ'ল তাৰমানে। চ' সেইটো ইটছ নট আ স্মল থিং তাৰমানে, এইটো ডাঙৰ এটা ট্ৰেণ্ড চেণ্টাৰ, যিটো আমাৰ ফ'কখিনি যিখিনি ওলাই লৈ আহিলে। আৰু চবতকৈ ইণ্টাৰেষ্টিং কথা, জুবিনৰ যদি মই এইখিনি মিউজিক আৰু ফিল্মৰ কথাখিনি মই কৈ লাভ নাই, এইখিনি চবে জানে, আৰু কি ক'ম, আৰু কৈ থাকিলে কৈ থাকিব। বা মোৰ আজি জুবিনৰ 30 বছৰৰ পৰা বন্ধুত্বৰ কথা ক'ব গ'লে মোৰ দিন কি দিন লাগি যাব। চ' এটা কথা কওঁ, জুবিনৰ কি আছিল, হোৱাট ইজ জুবিন গাৰ্গ? জুবিন গাৰ্গৰ ফাৰ্ষ্ট লাভ কি আছিল, প্ৰথম কি ভাল পাইছিল? জুবিন গাৰ্গে চবতকৈ ভাল পোৱা আনকনডেন্সেলি এইখিনি, মানে উইদাউট এনি কণ্ডিশ্যন, জুবিনে ভাল পোৱা বস্তু আছিল অসম আৰু অসমৰ মানুহখিনি। সেইটো মানে আমি দেখিছো, বা ৰাইজে দেখি গ'ল, এতিয়াও দেখি আছে। জুবিন যোৱাৰ পিছত ৰাইজে দেখি আছে। বহুতে নাজানিছিল, কিন্তু আমি জুবিনৰ হেৰুৱাৰ পিছত গম পালে চবে যে কিমানখিনি সি অসমৰ কাৰণে ভাবিছিল বা অসমৰ মানুহখিনিৰ কাৰণে ভাবিছিল। আজি মই কওঁ, আজি জুবিনৰ মই বম্বেত বহুত বছৰ কটাইছো। মইতো 95ৰ পৰা আমি এটা ৰুমত 10x10 এটা ৰুমত আমি আছিলো, যিটো ৰুম মাহাদা কলনী বুলি কয়। সেইবোৰ একচুৱেলি হাউচিঙৰ ফ্লেট, জোপৰপতি ভাঙি পেলাব লাগে। চ' নাভাবিব যে জুবিন গাৰ্গে অলৱেজ হেড এ ভেৰি লাক্সাৰী লাইফ, সেইটো নহয়, সি কেতিয়াও নিবিচাৰিছিল। সি সদায় কয় মই মাটিৰ মানুহ, মাটিৰ লগত থাকিম, এনেকে থাকি ভাল পায়। এবাৰ মই এটা কথা ক'ব লাগিব তাৰমানে, জাষ্ট টু টেল ইউ হোৱাট জুবিন গাৰ্গ ইজ। মই যেতিয়া 95 মানত বম্বে গৈছো, তেতিয়া জুবিনৰ এতিয়া বহুত হিট, জুবিন ৱাজ অলৰেডি এ বিগ ষ্টাৰ, অসমত ডাঙৰ ষ্টাৰ হৈ গৈছে। আমি ষ্ট্ৰাগল কৰিব গৈছো মই, কিন্তু জুবিনে কি হয়, তাতে যেতিয়া বিহু প্ৰগ্ৰেম চগ্ৰেম কৰি সি বম্বেত যায়, সেই ৰুমটোত থাকি পেলাই অসমৰ কামখিনি কৰে, এৰেঞ্জমেণ্ট কৰে, নতুন গান বনায়, চিনেমাৰ হওক, এলবামৰ হওক, তাতে থাকে 3 মাহ 4 মাহ 5 মাহ থাকি আকৌ গুৱাহাটীলৈ গুচি আহে। আৰু জুবিন অহাৰ লগে লগে সেই 10x10 ৰুমটোত যিমান অসমীয়া আমাৰ তাতে থকা ল'ৰা ছোৱালীবোৰ আছে, ল'ৰাবোৰ আৰু বিশেষকৈ চব আহি যায় তাৰমানে, জুবিন আহিছে। আৰু সেই ৰুমটোত মানে একদম মানে এটা মুৰ্গী গড়ৰ নিচিনা থেপাথেপি হৈ যায় আমাৰ। তাতে চব শুইছে, খাইছে, কোনে ক'ত আছে নাজানে।
কিন্তু তেতিয়া মই জুবিনে এটা কৈছোঁ এটা কাম নকৰে কথা এটা ওচৰতে আমাৰ আন্ধাৰী ইষ্টতে আছিলে যে এটা তই ধুনীয়াকৈ 2 BHK ঘৰ এটা ভাড়া লৈ ল তেতিয়া সি মোক কৈছে তই বুজি নাপাবি 2 BHK এটা ভাড়া লোৱাটো ডাঙৰ কথা নহয় মই যেতিয়াই 2 BHK এটা ভাড়া ল'ম ইয়াৰে বহুতখিনি ল'ৰা নাহা হৈ যাব এই এটমছফিয়াৰ এই পৰিৱেশ এই বন্ধুত্বা will disappear তাকে তেতিয়াই মই কওঁ তাৰ থিংকিংবোৰ চাওক আপোনালোকে যে এটা মানে হি কেন এফৰ্ড নট ইভেন 2 BHK হি এট দ্যাট টাইম হি কুড এফৰ্ড 3 BHK 4 BHK অলছো কিন্তু সি কেতিয়াও সেইটো নিবিচাৰিছিল সি কৈছিল না আমি এনেকে একেলগে হোষ্টেল টাইপ ফিল্ডত থাকো তেতিয়াহে এই মৰম চেনে বস্তু ওলাব ইয়াত ক্ৰিয়েটিভিটি ওলাব so that's only one example of Jubin Garg আৰু তাৰ উপৰি মই ক'লো যেনেকৈ গোটেই আমাৰ ফকখিনি জীয়াই ৰাখিলে ধৰি থৈ দিলে তাৰপিছত সি তেতিয়াই কৈছিল যে মই 20-25-30টা বছৰ গানত দিলোঁ এতিয়া নেক্সট মই 20টা বছৰ চিনেমাত দিম আৰু তাৰ এটা সাংঘাতিক কনফিডেন্স আছিল যে পৃথিৱীত আমি অসমৰ মানুহ আমাৰ অসমৰ ইমান টেলেণ্ট আছে আমি ইমান টেলেণ্টেড তে আমাৰো অসমীয়া চিনেমা বাহিৰত চাবলৈ লাগিব মানুহ এটা because we can do that we have that capacity আৰু হেতু ক'ব লাগিব হি হে আমাৰ অসমীয়া চিনেমাৰ যেটো আমাৰ নাইকিয়া হৈ গৈছিল আকৌ হে ট্ৰেন্ডটো হি আনিছিল that was his dream কিন্তু it was a big dream হি চিনেমা খুব ভাল পাইছিল তাৰ আৰু অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰিটো উঠাবৰ কাৰণে দেহে কেহে লাগি আছিল তাৰমানে হি অলৱেজ এনি টাইম চিনেমা আৰু খলাই কৈছিল মই ইমান টাইম দিম কিন্তু আমাৰ বেলাৰ যে আমি সেই মানুহজনৰ মোৰে লগৰ ল'ৰাটো আমি এইখিনি টাইম নাপালো তাত বহুত ড্ৰিম আছিল কিন্তু আজি জুবিনে কি কৰিছে কি নাই কৰা বা তাৰ হিজ লাভ ফৰ নেচাৰ লাভ ফৰ এনিমেলছ এইবোৰতো আৰু সবে দেখিছে কৈও আছে বাট কথাটো হ'ল কি মোৰ এতিয়া এটাই কথা যেটো মানুহে জীৱনত মইতো ইমান বছৰ পালো ন লাইফত কেতিয়া পইচাৰ মুহটো কি বস্তু কি নাজানিছিলে এজন মানুহে যাৰ নিজৰ এখন এটিএম কাৰ্ড নাই যাৰ মোবাইলত জিপে বা ফোন পে নাই নাজানো নিবিচাৰো তাৰমানে সেই মানুহটো পইচা প্ৰতি কোনো ইন্টাৰেষ্ট নাই তাৰ কি অলপ এটা কথা হৈছিল পইচা কি হ'ব যি আছে মই সব এৰি থৈ যাম ৰাইজৰ কাৰণে হয় এটো কৈ আছিল ৰাইজৰ কাৰণে দি থৈ যাম কেতিয়াও সি লাক্সাৰি লাইফ নিবিচাৰিলে আমি লাষ্ট জুবিন গাৰ্গক হেৰাউনটো জুবিনে সেই জোনালী ষ্টুডিঅ'টোৰ ওপৰত এই টিঙৰ চালি থকা সেই ৰুমটোতে থাকিলে but he could have বহুত ডাঙৰ অট্টালিকা বনাই থাকিব পাৰিলে কিন্তু সেই চালিটোত সি সদায় মানুহৰ মাজত থাকি ভাল পায় আৰু এনেকুৱা বস্তু বিচাৰে যে মই এনেকুৱা এটা জেগাত থাকিব পাৰে which is easily approachable by the common people সি হেতু বস্তু খুব ভাল পাইছিল সেইকাৰণে পিছলে যেতিয়া তাৰ এই জোনালী ঘৰটোত ইলেক্ট্ৰনিক গেটখন লগাই দিয়া হ'ল সি খুব দুখ কৰিছিল মোৰ আগতে কৈছিল এদিন কিনো সিহঁতে এই সব এই কিবা চুইচ টিপিলে গেট চেট লগাই দিব মানুহ আহিব লাগে মই মানুহ আহিলে ভাল পাওঁ চ' বেচিকেলি হি ৱাজ নট এট অল হেপী যেতিয়া লেটলি তাৰ জোনালী ষ্টুডিঅ'টোত য'ত থাকে ইলেক্ট্ৰনিক গেট এখন লগাই দিয়া হ'ল হি ৱাজ চেড কি মই এইটো নহয় তাৰমানে মই নিবিচাৰোঁ এতিয়া কথা হ'ল কি যিজন মানুহে গোটেইখিনি এৰি থৈ গৈছিল ৰাইজক দি থৈ যাম বুলি ক'লে কেতিয়াও কোনো বস্তু মোৰ নাই কোনো বস্তু গ্ৰিডিনেছ বোলা বস্তুটো তাৰ ডিক্সনেৰীতে নাই গ্ৰিড নাই সেই মানুহজনক আমি কেনেকৈ হেৰালো আমি হেৰালো আমি নিজৰ মানুহে আমাক সি পুহি থোৱা সাপেই তাক খুটিলে চবকে দুখ লগা কথা সেইটোৱে আৰু সি ইমান মানুহক ট্ৰাষ্ট কৰিছিল তাৰমানে তাক জীৱনত যি মানুহৰ কথাই কওঁ সি বিৰাট সোনকালে মানুহক ফৰগিভ কৰিছিল যিমানে খং উঠক কেতিয়াবা এনেকুৱা লাগে জুবিনে আজি ইয়াক আহিলে মানে মাৰি পেলাব তাৰ ডিঙি ছিঙি দিব কিন্তু উইদিন 5 মিনিটছ সেই জুবিনে আকৌ তাক লগ পোৱাৰ পিছত কয় সি যেতিয়া কয় মানুহটো যাওঁ জুবিনে কয় হত ভাতটো খাই যাবি তেতিয়া আমি হাঁহো তই দেখোন অলপ আগতে ডিঙিটো ছিঙি দিম বুলি কৈছিলে হেই ঘৰলৈ আহিছে আৰু বাদ দে হৈ যায় জানিব বুজিব চ' ডেট ৱাজ জুবিন গাৰ্গ যিমানে জুবিনে অনিষ্ট কৰক সি কিন্তু সেই মানুহটোক আকৌ ঘৰলৈ আহোঁতে ভাত পানী খুৱাই পঠাই দিয়ে এনিবডি যোনে আহে জুবিনৰ ঘৰত কিবা এটা হেল্প বিচাৰি যেনেকে হওক
ফাইনেন্সিয়েলি হওক বা কাৰোবাক ফোন কৰি পেলাই হেল্পটো কৰাই না কেতিয়াও মই তাৰ মুখত শুনা নাছিলোঁ। চ' সেই মানুহজনক আমি কেনেকৈ হেৰালো? সেই মই ভাবোঁ জুবিনৰ সেইটোৱে মেবি তাৰ ড্ৰবেক, যে ইমান ব্লাইণ্ডলি মানুহক বিশ্বাস কৰি পেলাই এনেকুৱা সাপ পুহি থলে সেই সাপে তাক খুটিলে নহয়। চ' সেইটো একচুৱেলি মোৰ বন্ধু বুলি নহয়, বা আজি গৰিমা বা ইহঁতৰ বিভিন্ন পৰিয়ালটো নহয়। তাৰমানে আমি অসমখনে কি হেৰালো, কিমান বস্তু এটা আমি নাপালো আৰু কিমান পাব আছিল, তাৰমানে তাৰ যিখিনি ড্ৰিম আছিল আমি কেনেকে হেৰালো আৰু কিয় হেৰালো। আৰু এতিয়া দুখ লগা কথা, হেৰালোতো হেৰালোৱে, আমি ঘৰতে সাপে, মই ক'লোৱে বাৰে। এতিয়া চবকে দুখ লগা কথা হ'ল কি, আমি লেটলি বহু দিনৰ পৰা লাগি আমি SIT ৰিপৰ্টৰ কাৰণে ৰখিলো 3 মাহ ধৈৰ্য ধৰি, গোটেই অসমৰ ৰহিলে। তাৰ 11,500 12,000 পেজৰ চাৰ্জশ্বিট দিলে। আশাবাদী, আমি বিৰাট আশা কৰি আছো, কাৰণ আমাৰ অনাৰেবল CMও কৈছিল যে কোনো লুপ হোলছ নাথাকিব, চাৰ্জশ্বিট উইল বি so ষ্ট্ৰং যে একো ধৰণৰ তাতে লুপ হোলছে নাই। তাৰপিছত কিন্তু লাহে এতিয়া তাৰপিছত আমি লাগিলো যে জল্দি ফাষ্ট ট্ৰেক হওক, জল্দি কেছটো হ'ব লাগে, নহ'লে এনেকে 11,000 চাৰ্জশ্বিট বা 350 উইটনেছ দি পেলাই এইটো মইতো জানো মই জীয়াই থকাৰ অৱস্থাত মই ন্যায় দেখা নাপাম, which is impossible at Indian law, আমি দেখি আহিছো। চ' এতিয়া হঠাতে যিদিনা আমি দেখিলো যে বিৰাট ভাল কথা, আমি ভাল খবৰ এটা পালো যে ফাষ্ট ট্ৰেকটো আমাৰ কেবিনেটত এপ্ৰুভ হৈছে। তাৰপিছতে ফটকে দেখা পালো, মই নাম নকওঁ, তাৰমানে মই নাম ক'বলৈ বৰ শান্তি পাওঁ, এইবোৰ মানুহৰ নাম মুখত নাহে। মই দেখা পালো এজন হত্যাকাৰী, মই হত্যাকাৰী কিয় ক'ব লাগিব, কাৰণ অলৰেডি হত্যাকাৰী বুলি কৈছে আমাৰ CMে। প্লাছ SIT ৰিপৰ্টত হেজ বিন ডিক্লেয়াৰ্ড 4 people হেজ মাৰ্ডাৰ্ড জুবিন গাৰ্গ, য'ত মাৰ্ডাৰ ধাৰা লগাই দিছে, আৰু বাকী 3জনে সহযোগ কৰিছে। চ' য়েছ দে আৰ, আমাৰ চকুত উই লেমেন আমি জানিম যে য়েছ জুবিনৰ হত্যা হৈছে আৰু 7 গৰাকী হত্যাকাৰী আছে এতিয়া জেলত। চ' দুখ লগা কথা, প্ৰথম দিনাই ফাৰ্ষ্ট ডে যেতিয়া এই 2-3টা কেছ গৈছেহে আমাৰ হিয়াৰিং আৰম্ভ হোৱাই মাত্ৰ আমি প্ৰথম দেখিলো এটা হত্যাকাৰী, যিটো পানীৰ ড্ৰিংকিং ৱাটাৰ ফেক্টৰী, এইটো খুলি দিবলৈ দিলে। মানে আনবিলিভেবল, মই বুজিয়ে পোৱা নাই। নেক্সট ডে আৰু এটা সাংঘাতিক, মানে বজ্ৰপাত পৰা দি খবৰ পালো যে আৰু এটা হত্যাকাৰীৰ বেংক যিবোৰ একাউণ্ট চিজ কৰি দিছিল সেইবোৰ খুলি দিব মানে অৰ্ডাৰ দিয়া হ'ল। চ' এতিয়া এনেকুৱা লাগিছে নেক্সট আমি এতিয়া আকৌ হিয়াৰিং পাম যে হত্যাকাৰীকেইটাৰ গেট কেইখনো খুলি দিয়ে। তাৰমানে এতিয়া মোৰ আৰু কোনো ধৰণৰ যি বিশ্বাস আছিল, ট্ৰাষ্ট আছিল, এতিয়া এই লাষ্ট 2টা মই হিয়াৰিং দেখাৰ পিছত মোৰ একো নাই। চ' ৱাই, এইটো কিয় হ'ব পাৰে? তাৰমানে এই 3 মাহ আমি যে ৰখিলো, অসমৰ মানুহে যে ৰখিলে, ৱাই? বিকজ অফ দ্য ট্ৰাষ্ট অফ SIT। বাট নাও এতিয়া গম পালো যে SIT চাৰ্জশ্বিটত লুপ হোলছ আছে, আৰু বিকজ অফ দ্য লুপ হোল, ইনফেক্ট মই ৰাতিপুৱা গম পাইছো, আমাৰ লয়াৰ এছ'চিয়েশ্যনেও কৈছে যে SIT ৰিপৰ্টটো উইক আছিল কাৰণে আজি এই 2টা ডিচিশ্যন ল'ব হ'ল, কোৰ্টে দিলে। চ' 3 মাহ কি কৰিলে আপোনালোকে? এণ্ড কাৰ কেছ চলিছে? জুবিন গাৰ্গ। বস্তুটো বুজি পাইছে নাই? শব্দটোৱে কিমান গধুৰ। জুবিন গাৰ্গ, তেখেতক আমি হেৰালো, হত্যা কৰা মানুহকেইজনৰ এতিয়া এটাকে বস্তু মুকলি হৈছে। চ' তাৰমানে এতিয়া তেখেতৰ গেটবোৰো মুকলি হ'ব, তেওঁলোকে ওলাই আহিব। কিন্তু বাট ৰিমেম্বাৰ ওৱান থিং, এই পানীৰ ফেক্টৰী জুবিনৰ পইচা, জুবিনৰ হত্যাৰ পইচা বনোৱাইছে দেই। আপোনালোকে এই নাম ৰাখক বা নাম চেঞ্জ কৰক, এই পানী খোৱা মানে জুবিনৰ তেজ খোৱা নিচিনা হ'ব কিন্তু আমাৰ অসমীয়া মানুহ। সেইকাৰণে মই কৈ আছো, এতিয়াও যোন হত্যাকাৰী বা লগত যোন পাৰ্টনাৰ আছে, ফেক্টৰী এতিয়াই বিকি দিয়ক। আপুনি লগত যদি আছে, যোনকেইজনে পাৰ্টনাৰ আছে, বিকি দিয়ক, নহ'লে এই খাও আপোনালোকৰ গাটো লাগিব।
বিকি পেলাই পইচাকেইটা দি দিয়ক ফেমিলিক, আৰু নহ'লে ক'ৰবাত দান কৰি দিয়ক, দুখীয়া অনাথ ক'ৰবাত দি দিয়ক। চ' নহ'লে কিন্তু এই ফেক্টৰী পানী লাভ নাই, মই কৈছোঁ আপোনালোকে একো কৰিব নোৱাৰে। এতিয়া আমি ৰখি আছো, এতিয়া আমিতো ন্যায়, মইতো কৈছো মই আৰু বিশ্বাস নকৰো কি হ'ব কি নহ'ব, দেখিলোৱে প্ৰথমতে। কিন্তু ওৱান থিং ফৰ চিয়'ৰ, অসমৰ মানুহে চুপচাপ আছে, কিন্তু সেইবুলি ভিতৰত ঠাণ্ডা হোৱা নাই। কিন্তু যেতিয়া এটা জ্বালামুখী ফুটে, পাহাৰখন একদম নিজান ঠাণ্ডা হৈ থাকে, কিন্তু তাৰ ভিতৰত কিমান লাভাটো কিমান বইল হৈ আছে, এইটো কিন্তু কোনো বাহিৰৰ পৰা জাজ কৰিব নোৱাৰে, চাইণ্টিষ্ট নোৱাৰে। কিন্তু যোনদিনা ফুটিব এখন পাহাৰ, এতিয়া কিন্তু দিগদাৰ আছে। মই কৈছো কিন্তু অসমীয়া মানুহে, মই বিশ্বাস আছে, মাফ নকৰে কিন্তু এই হত্যাকাৰীক। মই কৈ দিলো, যোন লয় পৃথিৱী য'তে হওক, সুপ্ৰিম কোৰ্ট, অমুক ল, সিহঁতে যিমানে মাফ কৰক আণ্ডাৰ ল, বাট দ্য পিপল অফ আছাম উইল নেভাৰ ফৰগিভ দিছ culprits. So I think we should be hopeful कि আমি জুবিনৰ ন্যায় লৈহে এৰিম, by hook or by crook. তেনেহ'লে জুবিন গাৰ্গে ন্যায় নাপাব নেকি? নিশ্চয় পাব, ৰাইজে দিব ন্যায়। জুবিন স্বয়ং ন্যায়ৰ প্ৰতিভূ, তেওঁ সদায় ৰাইজৰ পক্ষত আছিল আৰু অন্যায়ৰ বিপক্ষে আছিল। মৌনতাৰ ৰাজনীতি, পলিটিক্স অফ চাইলেন্স, আৰু জুবিন গাৰ্গৰ সংগ্ৰামী সত্তাক পাহৰাবলৈ চলোৱা কুটিল ষড়যন্ত্ৰ উফৰি যাব, কাৰণ ৰাইজে জুবিনক নাপাহৰেও। জাষ্টিছ ফৰ জুবিন, জয় জুবিন, জয় জুবিন, জয় জুবিন।